কৃষ্ণ এরা ঋষিনি গণতি অহুনা মহামূৰ্তি পাছে কথা সাৱধানে শংকৰ ৰজায়া সতী মহামায়া প্ৰৱেশিলাহি থানে দক্ষৰ ভয়ত সভাসদত আছিলা সতী কছাই কেহনা ধৰিল কেহন মাতিল অসন্ত খবৰ পাই দক্ষ ৰজাৰ ভয়তে যিসকলে সতীৰ আগমনটো দেখাও পাইছি তথাপি তেওঁক সম্ভাষণো কৰা নাই মাথাও নাই আৰু এটা কথা মই কৈ থওঁ যে বিষ্ণুৰ ভাৰ্যা লক্ষ্মী ব্ৰহ্মাৰ ভাৰ্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতী যেনেকৈ ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ পাৰ্থক্য নাই কেনে পাৰ্থক্য নাই একে কলেবৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কলেবৰটো একে কলেবৰ আৰু গুণ নামত তেওঁলোকৰ পাৰ্থক্য নাই ঠিক সেইদৰে পাৰ্বতী সৰস্বতী আৰু লক্ষ্মীৰো পাৰ্থক্য নাই এটা পাৰ্থক্য ক'ত আছে গুণত কেনে গুণত সত ৰজ তম তিনিটা গুণত ভগৱন্ত কৃষ্ণয়ে আমি তেওঁক পৰম পুৰুষ পৰমেশ্বৰ বুলি কৈছোঁ ভগৱন্ত কৃষ্ণই তিনিটা গুণৰ সৃষ্টি কৰিছে সত ৰজ তম আৰু এই তিনিটা গুণৰ সমষ্টিক মায়া বুলি কয় ত্ৰিগুণাত্মক মায়া আৰু এই মায়াকে ভগৱন্ত কৃষ্ণই সৃষ্টি কৰিছে ভগৱন্ত কৃষ্ণই ব্ৰহ্মা বিষ্ণু মহেশক সৃষ্টি কৰিছে তিনিটা গুণত তিনিজন ঈশ্বৰ সতগুণৰ ঈশ্বৰ বিষ্ণু ৰজগুণৰ ঈশ্বৰ ব্ৰহ্মা তমগুণৰ ঈশ্বৰ মহাদেৱ বা শিৱ তেওঁলোকক এই গুণৰ যেনেকৈ সতগুণৰ দ্বাৰাই বিষ্ণুৱে পালন কৰে ৰজগুণৰ দ্বাৰা ব্ৰহ্মাই সৃষ্টি কৰে আৰু এও পালন কৰে আৰু তেওঁ কি কৰে তমগুণৰ দ্বাৰা সংহাৰ কৰে এই সৃষ্টিখন এনেকৈ সৃষ্টি পালন আৰু বিনাশ হৈ আছে যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশৰ এই গুণৰ বাহিৰে অন্য পাৰ্থক্য নাই ঠিক সেইদৰে এওঁলোকৰো এই পাৰ্বতী তমগুণৰ ৰজগুণৰ সৰস্বতী আৰু সতগুণৰ লক্ষ্মী গুণৰ পাৰ্থক্য এনে তেওঁলোকৰ পাৰ্থক্য নাই অগুণী মনে মনে বলে নয়নে কি নকুৰা প্ৰজাপতি শংকৰ
কানেহে দূৰ ভৈল স্নেহ অ দুহিতা তভিন্ন মতি শংকৰক দেহ কচি কাৰণে তেওঁৰ জীয়েকক বেয়া বেছি তাৰমানে জাঙেকক বেয়া পালি আৰু বিয়া দিয়া জীয়েকটোক বেয়া পাই ফেলব এনেকুৱা হৈছে ইহাৰে খেকা যে আমিও সমাজে সতিক নকৰো মান কৰিলে ক্ৰোধ আমাক বিৰোধ ঐত দুষ্টয় জ্ঞান কাক দুষ্ট জ্ঞান বুলি কৈছে দক্ষ ৰাজা তো শেষত শিক্ষাটো পাই ছাগাল কৰি দেই হা দক্ষ ৰাজা খাই ছাগালৰ মূৰা এটা আনি দিছে অৰ্থাৎ ছাগালটো কৰিব গতিকে তেওঁৰ পাছত শিক্ষাটো পায় এৰাম আপুনি আখিলা অ জগত মিলিলা নকৰে তো ভয়া চাখ মহায় অহংকাৰী আতীয় নাচাৰী কপট ইহাৰ সেই সময়তে কণা কণিততে কৰন্ত দক্ষৰা পত্নী ভৈলায়া নদীত দুহিতা সহিত হতিয়া খিবাৰ জানি মাকে জানলাক দক্ষৰ পত্নী জানলাক কথাটো কণা কণি কৰি মানে ইকান ইকানকে জানলাক আৰু বখন ভূষণ বিচিত্ৰ এখন আনুদ্ৰব্যচয় ধৰি আতি মহামেগে গৈলা হিচেগে মাটি তল পৰে ভৰি অত্যন্ত যদি আনন্দ হয় মানুহৰ যে ভৰিখন মাটিত নপৰে এনেকুৱা হয় আৰু আনন্দ হৈছে অয়ানো কন্যা জক প্ৰকৃতি সহিত উঠাব কৰি চলিল দেখিলা সভাত সতিক সাক্ষাৎ আনন্দে হবে বেঢ়িল স্নেহে আকুলিত ভৈলা পুলকিত নয়নৰ বহে জল উত্ৰাৱলচিত ভৈলাই উল্লাসিত তথাত নাৰীসকল প্ৰসূতি জননী সমস্তে ভগিনী আলিঙ্গিয়া বাহু মেলি সতীৰ সুন্দৰ নিজ কলে বৰ তিয়াই লবে হমুলি কানলাক বৈনাককেইটাই আহাৰ কৰি হনুমান দিল তয়াখন কুশল বাৰ্তা পুছিল বিচিত্ৰ বখন নানায়া ভৰণ দ্ৰব্যচয় দিল জিত টকাৰ কৰিলাই অপাৰ সতিক দক্ষ ৰজায়া হব বাক্যক
অইঙ্গিত নকৰি থাকিলা ত মহামায়া। মহামায়া পাৰ্বতী সতী মহামায়া অৰ্থাৎ আমাৰ এই যে পুৰুষ প্ৰকৃতি মহাদেৱ আৰু পাৰ্বতী, মহাদেৱৰ দেহাটোৰ বাওঁফালে গৌৰী আৰু সোঁফালে হৰগৌৰী অৰ্থাৎ পুৰুষ প্ৰকৃতি মহাদেৱে নিজেই। আৰু সেইকাৰণে মহাদেৱ ব্ৰহ্মাতকৈ শ্ৰেষ্ঠ। মহাদেৱ ব্ৰহ্মাতকৈ শ্ৰেষ্ঠ এইকাৰণে যে ব্ৰহ্মা প্ৰকৃতি, ব্ৰহ্মা কমপ্লিটলি প্ৰকৃতি আৰু মহাদেৱ পুৰুষ প্ৰকৃতি মানে উভয়ে আৰু বিষ্ণু পুৰুষ। এতিয়া এইটো কথা যদি আমি আমাৰ দেহত ক'ব যাওঁ, আমাৰ দেহত পুৰুষ প্ৰকৃতিটো কেনেকুৱা যে আমাৰ প্ৰত্যেকৰে চৈতন্য শক্তি আছে। আমাৰ প্ৰত্যেকৰে চৈতন্য শক্তি, সেইটো কিন্তু আমি দেখা নাপাওঁ। চৈতন্য শক্তিটো দেখা নাপাওঁ আৰু আমি চৈতন্য শক্তিটো থকা কাৰণে কথা ক'ব পাৰছোঁ, খোজ কাঢ়িব পাৰছোঁ, আমি অন্যান্য কাম কৰিব পাৰছোঁ। গতিকে এই চৈতন্য শক্তিটো হৈছে আত্মা। চৈতন্য শক্তিটো আত্মা, ই জীৱৰ লগত থাকে। চৈতন্য শক্তিটো আত্মা, ই জীৱৰ লগত থাকে। আৰু নাভিৰ 8 আঙুল ওপৰত, নাভি কমলৰ 8 আঙুল ওপৰত জীৱ অৰ্থাৎ হৃদয়ত জীৱৰ লগত থাকে আত্মা। আৰু জীৱৰ লগত যদিও থাকে ই উল্টা মুৱা দি থাকে। তাৰমানে জীৱে থাকে আগমুৱা হৈ, আত্মা থাকে পাছমুৱা হৈ। ইকালৰ বিকালৰ দুই পক্ষী থাকে শুই, এই কথাটো কৈছে নহয়, আমাৰ গানতো কয়। আৰু ইখ জীৱ বুলি কৈছে ইফালে আৰু শাস্ত্ৰত, ইখ আৰু জীৱ। ইখ মানে আত্মা, জীৱটো জীৱই। এই যে আমি আমাৰ আত্মাটো বুলি ক'লোঁ, এইটো হ'ল পুৰুষ। আৰু এই যে জীৱটো ক'লোঁ, সেই জীৱটো হৈছে প্ৰকৃতি। আকৌ সেই প্ৰকৃতিকো আকৌ দুটা ভাগত ভাগ কৰিছে। জীৱটো হ'ল পৰা প্ৰকৃতি আৰু এই আত্মা জীৱৰ লগত দেহাটো আছে, এই দেহাটো হ'ল অপৰা প্ৰকৃতি। অপৰা প্ৰকৃতি, এতিয়া পৰা প্ৰকৃতি, অপৰা প্ৰকৃতি আৰু আত্মা অৰ্থাৎ পুৰুষ। গতিকে আমাৰ জীৱটো, আমাৰ গোটেই দেহাটোক আমি 3 ভাগ কৰিব লাগিব। দেহাটোক 3 ভাগ কেনেকৈ কৰিম আমি, যে দেহাত জীৱ আছে বিৰাজমান হৈ, দেহাটো আমি দেখা পাওঁ, দেহাটো এইটো দেখা পাইছোঁ। গতিকে আমি দেখা পাওঁ দেহাটোৰ ভিতৰত জীৱ আছে কাৰণে আমি চলি আছোঁ। সেই জীৱটো হ'ল পৰা প্ৰকৃতি। আৰু পৰা প্ৰকৃতি কি হৈ যায়, শেষত পুৰুষ হ'ব পাৰে। পৰা প্ৰকৃতিয়ে পুৰুষ হ'ব পাৰে। আৰু সেইকাৰণে মহাদেৱে পৰা প্ৰকৃতি হৈ পুৰুষত পৰিণত হৈছে। কেনেকৈ হৈছে জানে না? তাৰমানে এতিয়া মহাদেৱে যেতিয়া ভগৱন্ত কৃষ্ণৰ মোহিনী ৰূপ চাব মন গৈছিল, ভগৱন্ত কৃষ্ণৰ মোহিনী ৰূপ অৰ্থাৎ তেওঁ যেতিয়া মোহিনী ৰূপ ধৰি পেলাই দেৱতাক অমৃত দিছিল, তেতিয়া মহাদেৱে বিষ পান কৰি পেলাই অচেতন হৈ আছিল কাৰণে সেইটো দেখা নাপালা। দেখা নাপাই পিছত মোহিনী ৰূপ চাব বিচাৰিছিল। আৰু মোহিনী ৰূপ চাব বিচৰোঁতে কেনেকৈ বিচাৰিছে চাওক। প্ৰথমতে স্তুতি গুচি যে নম নম মাধৱ বিধিদাতা, তুমি জগতৰ গতিমতী পিতামাতা, তুমি প্ৰিয়তম, জগতৰ এক বস্তু নাহিকে তোমাক বেটিৰ এক, তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডলে জানা নুহিকে অন্তৰ, তুমি পশু পক্ষী সুৰ নৰ তৰু তৃণ, তুমিহে কেৱলে সত্য মিছা অব্যাধ, জানি জ্ঞানীগণে কৰে হৃদয় ধ্যান, নমাগো সুখ ভোগ নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকক ভকতি, মুখে লোক নামৰ কৰ্ণে তব কথা, হৃদয়ত পাত পদ্ম থাকক সৰ্বথা। এনেকুৱা ধৰণে প্ৰথমতে স্তুতিটো কৰিছিল। সেই স্তুতিতে ভগৱন্তই সন্তুষ্ট হৈছিল।
সন্তুষ্ট হৈ পেলাই কৈছে যে তুমি এইটো চাব নালাগে, এইটো স্ত্ৰী মায়াটো আটাইতকৈ বেয়া মায়া, এই মায়া তুমি চাব নালাগে। কিন্তু তেওঁ নেৰাৰ কাৰণে তেওঁ লগে লগে দিব্য উপবনত স্ত্ৰী হৈছিল। তেতিয়া এওঁৰ অলপ লতি ঘটি হৈছে, এইটো বেলেগ কথা। কিন্তু তাৰে পাছত ভগৱন্তই মহাদেৱৰ সন্মুখত আহি দেখা দিছিল, দেখা দি বৰ দিম বুলি কৈছে, তোমাক বৰ দিম, তুমি বৰ লোৱা। মহাদেৱে বৰ নালাগে বুলি কৈছে, মোক বৰ নালাগে, তোমাক স্তুতি তোমাৰ নাম লৈ থকা বুলি সেই যথেষ্ট। তেতিয়া কৃষ্ণই কৈছে কি নহয় তোমাক মই বৰ দিম। তেতিয়া দিয়া কি বৰ দিছিল যে তোমাৰ কল্প অৱসানে তুমি মত লীন হ'বা। কি বৰ? তাৰমানে তুমি পুৰুষ প্ৰাপ্তি হ'বা, অৰ্থাৎ প্ৰকৃতিৰ পৰা পুৰুষ হ'বা তুমি, এই বৰটো তেওঁক দিছিল। আৰু সেইকাৰণে মহাদেৱে প্ৰকৃতি পুৰুষ তেওঁ নিজে হ'ব আছিল। আৰু আপোনালোকে গায়ক প্ৰকৃতি পুৰুষৰ নিয়ন্তা মাধৱ, প্ৰকৃতি পুৰুষক নিয়ন্তা মাধৱ হ'ল কৃষ্ণ পৰমেশ্বৰ পৰমাত্মা। গতিকে প্ৰকৃতি পুৰুষৰ নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। আমি এইটোক যদি এনেকৈ আমি বুজাই দিওঁ, এই যে ছাতি ঘোঁৰা জ্বলি আছে, সেই ছাতি ঘোঁৰা আত্মা। আৰু যদি আমি সেই ছাতি ঘোঁৰাৰ পৰা এটা পুঁজি এটা জুইলৈকে দিওঁ, বিৰাট ডাঙৰ জুই হ'ব, এই পৰমাত্মা একে জুই। আৰু ছাতি ঘোঁৰাৰ পৰা যদি আমি টিকলে পেলাই তাৰ এই হিয়া খৰাৰ পৰা টিকলে দি ফিৰিঙঠি দিওঁ, সেই ফিৰিঙেদি জীৱ, সেই ফিৰিঙঠিটো যদি আপোনাৰ শুকান পাতত পৰে আৰু জ্বলব। গতিকে জীৱই পৰা যিটো প্ৰকৃতি চিকলে দিয়াৰ পাছত যদি ভাল পাত্ৰত পৰে, অৰ্থাৎ ভক্তি হয়, জীৱে যদি ভক্তি কৰে তেতিয়া আত্মা স্বৰূপ হৈ যাব পাৰে। অৰ্থাৎ ফিৰিঙঠিটো জীৱ, আমি ফিৰিঙঠিহে মাত্ৰ। কৃষ্ণ এই মহামায়া পাৰ্বতীকে কৈছে মহামায়া বুলি, মহামায়া আৰু কেইবাটাও নাম আছে। এৰা যিহেতু দক্ষৰ নাহি হাতকাৰ সুন্দৰী তাক জানিল শংকৰ ৰমাইক স্বৰূপ কৰিয়া সমস্তে সতী মানিল। এই আগৰ কথা অলপমান কৈছে যে সতীয়ে ওপৰত দেখি চাই দেখা পাইছে তেওঁৰ বন্যাগিলাখানে বিভিন্ন মানে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি পেলাই দক্ষ যজ্ঞক যাব গৈছিল। আৰু দক্ষ যজ্ঞ তাৰমানে বৰ ডাঙৰ যজ্ঞ, এনে যজ্ঞ কায়ো কৰিব নোৱাৰে। সেইকাৰণে পাৰ্বতী যাবাৰ মন আৰু মাতচিনা মাতানি শিৱক সুধিছিল। তাৰপিছততো মানে এইটো মাতাই নাই দেখা কথা, আৰু শিৱক নামতেই আৰু পাৰ্বতীক যাব হাক দিছিল। কিয় হাক দিছিল? যে দক্ষ অভিমানী, গতিকে তেওঁ তোমাক তাতে সন্মান নকৰিব, গতিকে তুমি যাব নালাগে। কিন্তু পাৰ্বতী মাক ঠাইক নাজনাৰ আমাৰ এনেহেন কথা, আৰু দেউতাকৰ ঘৰত বা মাক ঠাইৰ ঘৰত ছোৱালী যাবই আৰু যিমান যি হ'লেও। সেইকাৰণে পাৰ্বতী গৈছিল। যে ইটা মনত পৰিছিল তাতে যে মোক ঠিকে কৈছিল, সমস্তে সতী মানি লৈছিল, শিৱৰ কথা খাতি মানছি। আৰু ভালে তই আমাত কহিলা সাক্ষাৎ শংকৰে মোক বুজাই সকলে দেখিলো প্ৰমাণ লভিলো তান কিছু দোষ নাইকে জগত ভাগশংকৰৰ আচৰিলা মহাদ্ৰোহ
প্ৰভুজি কহিলা স্বৰূপ বুলিলা ভৈলা দক্ষ মহামোহন দক্ষ ৰাজা মহাগ্ন অৰ্থাৎ অহংকাৰত অন্ধ অহংকাৰী আৰু এই অহংকাৰীৰ কাৰণে মহামোহ বুলি কৈছে গতিকে এই কথাটো শংকৰে বা মহাদেৱে কৈছিল এই কথাটো তেওঁ বুজি পালে আর পাছে হিথানে অভাবিত মানে জ্বলিল ক্ৰোধ তীৰ জৰে ঘৰ্মচয় কপিলাৰ হৃদয় ব্যথিত ভৈলা শৰীৰ তেওঁৰ ক্ৰোধ আহিছে ক্ৰোধ আহিলে চেঞ্জ হৈ যায় পাৰ্বতী এনে নৰ্মেল ছোৱালী মানুহ এটা ধুনীয়া কিন্তু যেতিয়া ক্ৰোধ আহে কালী ৰূপ হৈ যায় চণ্ডী কালী চণ্ডীৰ নিচিনা ৰূপ আহি যায় ক্ৰোধত এই পাৰ্বতীয়ে আৰু একবাৰ কি গৈছিল ৰামৰ পৰীক্ষা কৰিব গৈছিল ৰামচন্দ্ৰৰ পৰীক্ষা কৰিব গৈছিল বনবাসত থাকোঁতে মহাদেৱক সুধিয়ে গৈছিল ৰামচন্দ্ৰৰ পৰীক্ষা যাওঁতে সীতা হৈ গৈছিল সীতা ৰূপ ধৰিবলৈ গৈছিল তেতিয়া সেই লক্ষ্মণে লগে লগে সীতা বুলি মাতিছিলে আৰু লগে লগে মানে লক্ষ্মণৰ ভুল হৈছিল লক্ষ্মণে নাজানে কিন্তু ৰামচন্দ্ৰই তেওঁক মহামায়া বুলি কৈছিল পাৰ্বতী আহি বুলি কৈছে এইটো মানে লগে লগে চিনি পাইছে আৰু এইটো পৰীক্ষা কৰিছিল কিবা এতিয়া তাৰপিছত যাই পেলাই মহাদেৱৰ গালি এটা খাইছে তাৰে বিষ্ণুৰ পৰীক্ষা ল'বা এনেকৈ কৈছে বিষ্ণুৰ কামে পৰীক্ষা লৈ এনেকৈ কৈছে অহিবেলা লোকৰ বিকল বিস্তৰ মিলিল ক্ৰোধ দেখিয়া বলে তিনি লোক আজি নষ্ট হইব সতীৰ ক্ৰোধ দেখিয়া সব শেষ হ'ব আৰু সতীৰ ক্ৰোধত ব্ৰহ্মাণ্ড লয় হৈ যাব বুলি কৈছে আহাৰ সতীৰ লগৰ অ যতয় অনুচৰ মণিমন্ত আদি কৰি বলে প্ৰতিকৰ আজি কৰোৱাৰ দক্ষক সভাত মাৰি অনুচৰবিলাকে চিন্তা কৰিছে যে দক্ষক মাৰিয়ে পেলাওঁ আৰু এই অতীৰ অমান্য দেখি বিদ্যমান আৰু মহেশ্বৰ দেশ উঠিল তেখনে হমে ভূত গণে কৰিয়া ক্ৰোধ নিশেষ পাছে মহামায়া অতাহম্বা কচায়া নিষেধিলাতে তীক্ষ্ণ শুনা ভূত গণ অযজ্ঞ এখন আমাৰ আগে মৰণ সতীৰ বচন শুনি ভূত গণ নমাতি ক্ৰোধে ৰহিল হাক দিছে যে দক্ষ ৰাজাক মাৰিব নালাগে ইথেন মই আগে মৰোঁ নিজে মই মৰি যাম তাৰপিছত তুমি যি কৰবা অশুনা কুৰুৰাই কথা মুদাই পাছে সতী যি কৰিলা ক্ৰোধৰ বেগত শৰীৰত অখনিক সতীৰ নাই শুনায়া হবাক ইয়াতি চন্দ্ৰবাক বুলিলা দক্ষ কচাই আই শুনি অকদক্ষ শিৱৰ বিপক্ষ নাম মাত্ৰ তুমি দিজ
কৰ্ম মাৰ্গ ছয় নিজা শ্ৰমময় তুমি তা তদম্ভ বীজ দ্বিজ আৰু ব্ৰাহ্মণ আৰু শূদ্ৰ জন্মতে শূদ্ৰ বেদ জানলি দ্বিজ ব্ৰহ্মক জানলি ব্ৰাহ্মণ নহয় জানো দ্বিজাটো বেদ জানলি দ্বিজ হ'ব পাৰে কিন্তু বেদ জানলি সমস্ত নহয় অইত শংকৰ নাহি আত্মা পৰ শত্ৰু মিত্ৰ উদাসীন সমস্তৰে আত্মা হৃদয় ঈশ্বৰ নাহি তা নকত ভিন্ন পাৰ্বতী শিৱ একেবাৰে স্বয়ং ঈশ্বৰ বুলি মানে ভগৱন্ত যিটো পৰম ঈশ্বৰ সৰ্বোত্তম আৰু সেই কথাটোৱে কৈ দিলে আৰু একদিন তেওঁ তপ কৰি থাকোঁতে পাৰ্বতীয়ে সুধিছিল নহয় যে মই তোমাকে জগতৰ ঈশ্বৰ বুলি ভাবি থাকোঁ তুমি আকৌ কাক চিন্তা কৰা বা কাক তপস্যা কৰা তেতিয়া মহাদেৱে পাৰ্বতীৰ আগত কৈছিল এইটো আপোনাৰ কীৰ্তন ঘোষাৰ যিটো আখ্যানৰ আছে বৰ ধুনীয়াকৈ আছে যে তেওঁ কাক তপস্যা কৰে ভগৱন্ত কৃষ্ণকে তপস্যা কৰে আৰু ভগৱন্ত কৃষ্ণক কিয় তপস্যা কৰে এই কথাটো নামমান কৈ দিছোঁ মই যে আদি সত্য যুগে আছিল এক হৰিনাম সকলোৱে জানে কথাটো আদি সত্য যুগেই আছিল এক হৰিনাম দেৱভাৱে গৰ্ব কৰি তাক নাশ কৰিলে দেৱভাৱে গৰ্ব কৰি এই নামটো নাশ কৰিলে কিন্তু ইয়াক কোনে সহায় কৰিলে ভগৱন্তই সহায় কৰিলে ভগৱন্তই নামটো নোহোৱা কৰিলে সেই কথাটো নামমান কৰিছোঁ মই কেনেকৈ যে দেৱতাসকলে লগত ব্ৰহ্মা আৰু শিৱ থাকি পেলাই ভগৱন্ত কৃষ্ণক বা পৰমেশ্বৰ পৰমাত্মাক নিবেদন কৰি পেলাই কৈছিল যে সমস্ত লোকে নাম গাই ধ্যান কৰি তোমাৰ জেগা পায় বা তোমাকে পায় আমি যজ্ঞৰ ভাগ পূজাৰ ভাগ একো নাপাম এই কথাটো নিবেদন কৰিছিলে আৰু এই নিবেদন কৰা দেখি দেৱতাসকলক ভগৱন্ত কৃষ্ণই আশ্বাস বান্ধি দিছিল যে ঠিক আছে ত্ৰেতা যুগত মই নিজে অৱতাৰ লৈ যজ্ঞ কৰিম মই যজ্ঞ কৰা দেখি লোকে যজ্ঞ কৰিব তেতিয়া তোমালোকে যজ্ঞৰ ভাগ পাবা সেইটো হ'ল ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে অৱতাৰ আৰু তাৰপিছত ময়ে আকৌ দ্বাপৰ যুগত ব্ৰাহ্মণ্য পূজা কৰিম কৃষ্ণ অৱতাৰ ব্ৰাহ্মণ্য পূজা কৰিম তেতিয়া তোমালোকে পূজা পাবা ঠিক সেই সময়তে মহাদেৱে ভগৱন্ত কৃষ্ণক এটা আবেদন জনাইছিল এক্সট্ৰাকৈ বেলেগকৈ কেনেকুৱা আবেদন যে প্ৰভু মই তোমাতকৈ শ্ৰেষ্ঠ হ'ব খোজোঁ মই তোমাতকৈ শ্ৰেষ্ঠ কেনেকৈ হ'ব পাৰোঁ সেনেকুৱা এটা মোক উপায় দিয়ক লগে লগে বিষ্ণুৱে বা ভগৱন্তই মহাদেৱক ক'লে যে তুমি আগম ৰচনা কৰা আগম ৰচনা কৰিলে মোৰ নামটো লুপ্ত হ'ব আৰু মোৰ নাম লুপ্ত হ'লে তুমি শ্ৰেষ্ঠ হ'বা এতিয়া মহাদেৱে কৈছিল যে তিৰি গৰু মাৰিলে মুক্তি পাৱে কিন্তু তোমাৰ যদি নাম অপবাদ কৰে অৰ্থাৎ তোমাৰ যদি অপৰাধ কৰে মুকুতি নহয় তেতিয়া ভগৱন্ত কৃষ্ণই কৈছিল যে তুমি সহস্ৰ নাম বৃত্তান্ত কৰবা মোৰ সহস্ৰ নাম গাবা তোমাৰ পাপ কাটা যাব
সেই মৰ্মে মহাদেৱে আগম ৰচনা কৰি কেতিয়া কেতিয়া নাছিল সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত হৰিনামত নাহিকে দুজা। এই যি দুজা শব্দটো কৈছে এইটো বৰ সুন্দৰ কথা যে এই যিটো নাম আদি সত্য যুগে আছিল আকৌ হৰিনাম, এইটো হৰিনামটো আছিলেই আদি সত্য যুগৰ পৰা নামটো বৈ আহিছে, কিন্তু তাৰ এপ্লিকেশ্যন হোৱা নাছিল। তাৰমানে সত্য যুগত ধ্যান প্লাছ নাম দুটা আছিল। সত্য যুগত ধ্যান নাম দুটা, ত্ৰেতা যুগত যজ্ঞ যোগ নাম দুটা, দ্বাপৰ যুগত পূজা যোগ নাম দুটা, কলি যুগত নাম আৰু একো নাই, নাহিকে দুটা নহয়। কিন্তু কি হৈছে আমাৰ মানে দ্বাদশ স্কন্ধ ভাগৱতত কৈছে যে কলিৰ যুগৰ যিটো এটা বৰ্ণনা কৰিছে তাতে যে সমস্ত ধৰ্ম মানুহে সমস্ত ধৰ্ম কৰিব, ধৰ্মক একাকাৰ কৰিব বুলি কৈছে। সমস্ত ধৰ্ম অৰ্থাৎ মানুহে ধৰ্মক একাকাৰ কৰি দিব, আৰু যিসকলে কেৱলে একশৰণ হৈয়া যিটো হৰিক ভজয় তেওঁহে কেৱল ভগৱন্তৰ কথাটো জানিব, তেওঁহে কেৱল জানিব। এইটো ইয়াত ষষ্ঠ স্কন্ধ যিটো ভাগৱতৰ যিটো অজামিল উপাখ্যান, ষষ্ঠ স্কন্ধ ভাগৱতৰ অজামিল উপাখ্যানত যিটো আপোনাৰ নাম মাহাত্য, সেই নাম মাহাত্যত এটা কথা কৈছে যে প্ৰায়চিত্তই যদি হয় নাম কিয় লাগে, আৰু নামেই যদি সমস্ত তৰে প্ৰায়চিত্ত কিয় লাগে, তাতে কৈছিল। তেতিয়া সুন্দৰ কৈছে যে আদিম কালত কেৱল 12 বৈষ্ণৱে নাম জানিছিল, 12 বৈষ্ণৱে নাম জানি সেই নাম কাকত দিয়া দিছিল, আৰু বেদ বিচাৰ কৰি যিসকলে নাম পাইছিল তেওঁলোকেও বেলেগক নাম দিয়া নাছিল, নাম নষ্ট হ'ব বুলি। কাৰণ তাতে যুগত তাৰমানে ধ্যান, যজ্ঞ আৰু পূজা এই তিনিটা যুগত তিনিটা ধৰ্ম আছে। সেইকাৰণে নামটো যদি দিয়া যায় তেতিয়াহ'লে হয়তো নামটো নষ্ট হ'ব পাৰে। সেইকাৰণে কলিৰ যুগৰ আদিত, দ্বাপৰ যুগৰ শেষত ভগৱন্ত কৃষ্ণই নিজে সেই নামৰ এটা কীৰ্তন ঘোষাত লিখা আছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বেকত। গতিকে এই যিটো ভাগৱত, এই ভাগৱত মানে নাম, ভাগৱত মানে নাম, আৰু এই সৃষ্টিটো নামৰ সৃষ্টিটো ভাগৱতৰ সৃষ্টিয়ে নামৰ সৃষ্টি, আৰু কৃষ্ণই তাক এপ্লিকেশ্যন কৰিছিল। আগতে এপ্লিকেশ্যনটো নাছিল কাৰণে আগৰ মানে পৰীক্ষিত ৰাজাই যেতিয়া ম্ৰিয়ম্ৰাণ হৈ আছিল, 7 দিনত তেওঁ সাপগ্ৰস্ত হৈ পেলাই মৃত্যুবৰণ কৰিব, আৰু এই কথাটো শুনি তেওঁ নিজে কাকো মাতা নাই, সমস্ত মুনি ৰাজ ঋষি ব্ৰহ্ম ঋষি সমস্ত ঋষিসকল আহিছিল, আহি পেলাই তেওঁক পৰিত্ৰাণৰ উপায় দিছিল। কেহ বোলে যজ্ঞে গতি, কেহ বোলে কৰ্মে গতি, কেহ বোলে মানে ধ্যানে গতি, বিভিন্ন আৰু। কিন্তু কতো তেওঁৰ মটিভটো হোৱা নাছিল। তাৰপিছত শুকদেৱ গোস্বামী নিজে নিজে আহি তেওঁক এই ভাগৱত দিছিল, আৰু শুকদেৱ গোস্বামী ভাগৱতখন ক'ত পাইছিল, বাপেকৰ তাতে, বাপেকৰ মুখত পাইছিল। পাই পেলাই পৰীক্ষিতৰ আগত উপযুক্ত পাত্ৰ পৰীক্ষিত, আৰু সেইকাৰণে পৰীক্ষিতক এই ভাগৱত দিছোঁ, কাৰণে আমি আজি ভাগৱত পাইছোঁ, আমি এই ভাগৱত তেনেকৈ পাইছোঁ। গতিকে এই ভাগৱত আমি পায়ো আজি মোটামুটি হয়তো 30 বছৰ 20 বছৰমান খুব প্ৰচাৰ হৈছে এইটো, তাৰে আগত কিন্তু হোৱা নাছিল। আজি 30 বছৰ 20 বছৰমান এই ভাগৱতৰ প্ৰচাৰটো খুব বেছি হৈছিল, তাৰে আগত নাছিল। তাৰে আগত মানে আপোনাৰ 60-70 বছৰ আগত ইয়াক ৰঙা কাপোৰেদি বান্ধি দিছিল, ওপৰত চুবাই দিয়া নাছিল, তাৰমানে ইয়াক চুবাই দিয়া নাছিল, এনেহে নাছিল। গতিকে জানাই নাছিল ভাগৱতখন সকলোৱে চাব পাৰে, তিৰোতাৰ মানুহে চাব পাৰে, বতা মানুহে চাব পাৰে, সকলোৱে চাব পাৰে। ইয়াত এই ভাগৱতখন হৈছে
আপোনাৰ পুৰাণৰ সূৰ্য, বেদৰ সাৰ, উপনিষদৰ তত্ত্ব। গতিকে ভাগৱত পঢ়িলি আপুনি উপনিষদ পঢ়বা লগা নাই, পুৰাণ পঢ়বা লগা নাই, বেদ পঢ়বা লগা নাই, বেদৰ সাৰ। গতিকে ভাগৱতখন চাব লাগে বা শুনব লাগে। আৰু ভাগৱতৰ কথাখিনি যদি ইয়াত যদি 1 ঘণ্টা 1.5 ঘণ্টা ভাগৱত শুনি তাৰে মাত্ৰ যদি 1 মিনিট সময় যদি কাণত এই ভাগৱত কথা সোমাইছি, কৰ্ণ ভকতৰ কৰ্ণপথে ভাগৱত কথা বা কৃষ্ণ শব্দ যদি প্ৰৱেশ কৰিব পাৰে, প্ৰৱেশ কৰিলে আপোনাৰ ভিতৰত থকা সমস্ত মল নাশ কৰে বুলি কৈছে। সমস্ত মল নাশ কৰে। ও সমস্ত ৰে আত্মা হৃদয় শৰণ নাহিয়া নকক ভিন্ন জিত শংকৰৰ নাহিয়া আত্মা পৰ শত্ৰু মিত্ৰয়ো দাক্ষিণ। শংকৰৰ শত্ৰু মিত্ৰৰ উদাসীন নাই। আৰু সেনেকুৱা শংকৰক তেওঁ দক্ষই বেয়া বেছি পাৰ্বতীয়ে কৈছিল, আমাৰ মহাপুৰুষ শংকৰদেৱৰ জন্ম আপোনালোকে কেনেকৈ হৈছে গম পায় না? নাপায় নিশ্চয়। মহাপুৰুষ শংকৰদেৱৰ বাপেক কুসুম্বৰ ভূঞাই এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেওঁলোকৰ ঘৰ আছিল। আৰু নদীৰ সিপাৰে এটা শিৱলিংগ আছিল। আৰু শিৱলিংগটোত শংকৰদেৱৰ সূৰ্য অৰ্থাৎ কুসুম্বৰ ভূঞাৰ ঘৰৰ গাই এটাই যাই সদায় গাখীৰ দিছিল শিৱলিংগ নদীৰ মানে পাৰ হৈ। একদিন কৈছে কি এই যে গাইটোৱে সদায় পাৰ হৈ যায় জিকি আহে, জিকি আহোঁতে আপোনাক গম পায়। একদিন মনে মনে চাই থাকোঁতে গম পাইছে এই শিৱলিংগত গাখীৰ দিয়ে। তাৰপিছত এওঁ কুসুম্বৰ ভূঞায়ে সেই মানে সপোন দেখি পেলাই তেওঁক কৈছিল যে তাতে গৈ পেলাই মানে তাৰ সেয়া শৰাই এভাগ দিলি, সন্তান হোৱা নাছিল বহুদিন। তাৰপিছত সেই শিৱলিংগত গৈ পেলাই কুসুম্বৰ ভূঞাই সেৱা কৰিছিল। সেৱা কৰা আচৰিত কথা চাব, এই আচৰিত কথাৰ কাৰণে কৈছোঁ মই। কুসুম্বৰ ভূঞাই যেতিয়া তাত যাই সেৱা কৰিছিল তেতিয়া এই শিৱলিংগত থকা যিডাল মালা, সেই মালাডাল আহি কুসুম্বৰ ভূঞাৰ গলত পৰছি। আচৰিত কথা। আৰু কুসুম্বৰ ভূঞা ঘৰ আহি নৌপাওঁতে একেবাৰে ৰাতি আপোনাৰ হেৰিত গৈছিল, আন্ধাৰতে গৈছিল। আৰু মানে সূৰ্য উদয় হোৱাৰ আগত সত্য মানে এইটো মানে যিটো শংকৰদেৱৰ মাক তেতিয়া শুই আছিল। শুই থাকোঁতে আপোনাৰ সত্য সন্ধ্যা শুই থাকোঁতে আপোনাৰ সপোন দেখিছিল এটা। সেই সপোনটো ক'ম আপোনালোকক। সেই সপোনটো কি দেখিছিল জানে না? মহাদেৱে তেওঁলোকৰ ঘৰত আহিছিল। মহাদেৱে তেওঁলোকৰ ঘৰত আহি পেলাই বিষ্ণুক মূৰত আনিছিল। মহাদেৱে বিষ্ণুক মূৰত আনিছিল, আনি বিষ্ণুক মানে সত্য সন্ধ্যাৰ পেটত বহাই দিছিল। আৰু তেওঁক কৈছে যে সপোন দেখি আছে। তেওঁক কৈছে যে মোকো ঠাই দিবানে? হাতযোৰ কৰি মহাদেৱে কৈছে মোকো অলপ জাগা দিবানে? তেনেকৈ কৈছে। আৰু তাৰ পাছত তেওঁ গৰ্ভৱতী হৈছে। এনেকৈ শংকৰদেৱৰ জন্ম হৈছে। আচ্ছা, আৰু এটা কথা চন্দ্ৰ পুৰাণত লিখা আছে। চন্দ্ৰ পুৰাণত লিখা আছে কি বিষ্ণুৱে মহাদেৱক কৈছিল, হে হৰ তব নামলৈ আমি হৰিবই অৱতাৰ। হৰ মহাদেৱ শংকৰ, গতিকে তোমাৰ নাম লৈ মই অৱতাৰ হ'ম। এইটো কলিযুগৰ শেষত কলিযুগত অৱতাৰ হ'ম বুলি কৈছিল। গতিকে এই কথাটো কৈয়ে দিছিল। চন্দ্ৰ পুৰাণত লেখা আছে। আৰু চন্দ্ৰ পুৰাণ মই চোৱা নাই, গুৰুচৰিত্ৰত মই পাইছোঁ এই কথাখিনি। গুৰুচৰিত্ৰত লিখা আছে। গতিকে শংকৰদেৱৰ
মানে আমি হয়তো কিছুমানে শংকৰদেৱক ঈশ্বৰৰ অৱতাৰ বুলি ক'লে হয়তো বেয়া পায়, হয়তো কিছুমানে বেয়া পায় হৈ যায় শংকৰদেৱ ঈশ্বৰৰ অৱতাৰ। শংকৰদেৱ সাক্ষাৎ ঈশ্বৰৰ অৱতাৰ, এই কথাটো মাধৱদেৱে কৈছে, য হৰি মাৰল কংস শংকৰ তাহেৰি অংশ। মাধৱদেৱে জানিছিল, তাৰমানে গুণীয়েহে গুণৰ মূল বুজে, গুণীয়েহে গুণৰ মূল বুজে, অন্যই নাজানে, সেইকাৰণে মাধৱদেৱে জানিছিল। অ সমস্ত লোকৰ কাৰণ হৰণ একান্ত জনয় আশ্ৰয় হিত কৰৰ তুমি ব্যতিৰেকে বিদেশ কেনে কৰ হৰণ। হৰণ মানে আশ্ৰয় কৈছে ইয়াতে, আশ্ৰয়। কিন্তু আমি যদি হৰণ মানে আশ্ৰয় বুলি কৈ থওঁ, সেইটোৰ একেবাৰে শেষ নহয়। হৰণৰ শব্দৰ অৰ্থটো তালব্য হ মানে হ মানে মৰা হ। উই আৰ অল ডেড লিভ, আমি সকলো মৰা হ। ইফ উই হেভ ন' চেঞ্চ, আমাৰ যদি চেঞ্চ নাই, আমাৰ যদি কি নাই, এই চৈতন্যটো নাই, তেতিয়া আমি কি মৰা হ। সেই মৰা হটোৱে হ, এইটো হ। ৰ পদে ৰমন, ৰমন, ৰমন কাক কৰে? ভগৱন্তক। ৰ পদে ভগৱন্তক ৰমন কৰে, হৰণ। আৰু এই মধ্যাহ্ন ন মানে আনন্দ, অৰ্থাৎ এই মৰাহ শৰীৰটো যদি ভগৱন্ত কৃষ্ণৰ বা ভগৱন্ত ৰামক ৰমন কৰে, তেতিয়াহ'লে আনন্দ লাভ কৰে, সেয়ে হৰণ, সেইটো হৰণ। আৰু এতিয়া বেলেগ, যেনে আমাৰ এই দেহাটোত ভিতৰত আত্মা আছে, আৰু আমাৰ দেহাটো 24টা তত্ত্বৰে তৈয়াৰী। আমাৰ দেহাটো 24টা তত্ত্বৰে তৈয়াৰী। এই তত্ত্বকেইটা প্ৰথমতে একলা আছিল, আৰু একলা থাকি ভগৱন্তক স্তুতি কৰিছিল যে আমাক লগ কৰা, তাৰমানে একলা তাহাৰ কাম নহয় একো। এই লগ কৰোঁতে ব্ৰহ্মাণ্ড সৃষ্টি হৈছিল, অৰ্থাৎ আমি একোটা ব্ৰহ্মাণ্ড, ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। আৰু আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ যিটো আমাৰ মানে 24টা তত্ত্বকেইটা হ'ল 10 ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয় কি? এই যে আমাৰ চকু নাক কাণ এগিলা আছে, হাত ভৰি ছাল, এই যে আছে কৰ্ম ইন্দ্ৰিয় আৰু জ্ঞান ইন্দ্ৰিয়। 5 কৰ্ম ইন্দ্ৰিয়, 5 জ্ঞান ইন্দ্ৰিয়, এই 10টা ইন্দ্ৰিয়। তাৰোপৰি আমাৰ ইয়াত আছে 5টা ভূত, পঞ্চভূত, ক্ষিতীয় তেজ মৰুত বন, জুই পানী মানে এই যি হেৰি আছে, আকাশ বায়ু, এনেকুৱা ধৰণৰ আমাৰ ভূত, মাটি, পঞ্চভূত। আমাৰ এইকেইটা হ'ল 15টা হ'ল, 15টা। 15ৰ লগত 5টা তন্মাত্ৰ আছে, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দকেইটা আমাৰ সকলোৰে আছে, সকলোৰে ৰূপ আছে, সকলোৰে গন্ধ আছে, স্পৰ্শ আছে, শব্দ আছে। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইকেইটা হ'ল পঞ্চ তন্মাত্ৰ, 20টা হ'ল। এই 20টাৰ লগত অন্ত ইন্দ্ৰিয় 4টা আছে, আৰু অন্ত ইন্দ্ৰিয় মন, বুদ্ধি, চিত্ত, অহংকাৰ। মন, বুদ্ধি, চিত্ত, অহংকাৰ এইকেইটাক অন্ত ইন্দ্ৰিয় বুলি কয়, অন্ত ইন্দ্ৰিয়। আৰু এই 24টাকো মানে ভাগ কৰিছে 14টা আৰু 10টা। 14টা আৰু 10টা ভাগ কৰি পেলাই কি কৰিছে, জীৱৰ লগত 14টা, দেহাৰ লগত 10টা। দেহাটো মানুহটো যেতিয়া মৰি যাব, দেহাটোত পুল্লি কি নষ্ট হ'ব? পঞ্চভূত শেষ, পঞ্চ তন্মাত্ৰ শেষ, 10টা শেষ। আৰু জীৱৰ লগত কাই যাব? কৰ্ম ইন্দ্ৰিয়, অৰ্থাৎ ইন্দ্ৰিয় কটা যাব, আৰু কি যাব? অন্ত ইন্দ্ৰিয় যাব, 14টা যাব। আৰু এই 14টা ইন্দ্ৰিয়ৰ লগত
মানে জীৱৰ লগত গুচি যাব আৰু পিছত যেতিয়া জীৱৰ জন্ম হ'ব সেই জন্মত সেনেকুৱা ধৰণৰ স্বভাৱ সেইকাৰণে মানুহৰ পুনৰ জন্ম হোৱাৰ পাছত স্বভাৱটো আহি যায় স্বভাৱটো পায় তাৰোপৰি ভগৱন্ত কৃষ্ণৰ 14 পাৰিষদ আছে 14 পাৰিষদ আৰু আমাৰ দেহ আমাৰ লগত 14টা সাক্ষী আছে আমি যদি মনে মনে কিবা খাইছোঁ আমাক যদি কায়ো দেখা নাই তেতিয়াহ'লে এই 14 সাক্ষী দেখা পাইছে গতিকে 14 সাক্ষী আমাক দেখি আছে আমি কি কৰ্ম কৰিছোঁ বেয়া কৰিছোঁ ভাল কৰিছোঁ আমাক দেখি আছে আৰু 14 সাক্ষীৰ লগত 14 পাৰিষদৰ ৰিলেশ্যন আছে আৰু সেইকাৰণে সিফালে আৰু 12 বৈষ্ণৱৰ মাজত যমো আছে গতিকে যমৰ লগত কানেকশ্যন আছে সেইকাৰণে আমাৰ পাপৰ শাস্তিটো তাতে লিখি থাকে গতিকে আপোনালোকে চাব কিন্তু বিপদ আছে অলপ সমস্ত লোকৰ কাৰণ হৰণ একান্ত জনয়াশ্ৰয় হিত শংকৰ তুমি ব্যতিৰেকে বিদেশে কেনে কৰয় পৰম দুৰ্জন আত্মীয় গজন হুয়ামূলে মহাজন নুহিকে উত্তম কেৱলে অধম সামান্য নুহি লক্ষণ কেহয়াৰ ভেদ শুনা পৰিছেদ যাৰ যেন প্ৰৱৰ্তন যাক সাধু বুলি যাক বানু বুলি যাক বা বুলি দুৰ্জন আমি মানুহক দেখা পালি তেওঁ সাধু নে দুষ্ট নাজানো জানিম নেকি এজন মানুহক দেখিতে চিনি নাপায় হয়তো আমি বন্ধুক চিনিম লেনদেন কৰি যে বন্ধুক চিনিবা লেনদেন কৰি বিধ টাকা পইচা লেনদেন কৰিলে বন্ধুটোকহে চিনি পায় কিন্তু মানুহ এটা ভাল বেয়া চিনি নাপায় কেনেকৈ চিনি পায় তেওঁৰ আচৰণত তেওঁৰ কথাত তেওঁৰ বন্ধুবৰ্গ এইখিনিত চিনি পায় গতিকে সাধু অসাধু এইটো তেনেকৈ উলিয়াব পাৰি আৰু দুৰ্জন এইটো গম পায় কাজিয়া কৰা মানুহ দুৰ্জন অল্প গুণচয় প্ৰচুৰ কৰয় পৰম জিত পুৰুষে জিত দোষয় তাকে স্মৰয় কহয় গুণ বিশেষে এইটো নামঘোষাত বৰ চুকাকৈ লাগছি তাৰমানে সেই আপোনাৰ মানুহৰ গুণটো যেতিয়া প্ৰচাৰ কৰে অল্প গুণক বিস্তাৰ কৰে গুণকে বেছিকৈ কোৱা হয় মানুহৰ গুণৰ যেতিয়া তাক বিস্তাৰ কৰা হয় সেইটো সাধুহে গুণৰ বিস্তাৰ কৰে গুণটো লৈ আনৰ গুণটো প্ৰশংসা কৰে আৰু যিবিলাক অসাধু তেওঁলোকে আগৰ গুণটো সেইটো গুণ নেদেখেই গুণক দোষ দেখে আনৰ গুণটো দোষ দেখে আৰু গুণীহে আগতে কৈছোঁ মই গুণীহে গুণৰ মূল বুজে আৰে মহান্ত পৰম মহন্ত সাধুৰ মধ্যে প্ৰধান হিত গুণ যত নাহিকে তমাত নুহিকে তৰ সমান যে গুণ নহ'লেও গুণ থকা বুলিব আছে দে তোৰ সমান কাই আছে তেওঁ ভাল মানুহ জীৱা ধাৰণ তাৰো নমন উচিত মাত্ৰ বলয় দশক গুণক
কৰিয়া মনত বঢ়াটো টান কহয়। যিসকলে গুণৰ কথাটো, গুণৰ লগত মানুহৰ দোষ থাকবই, কাৰণ দোষ আৰু গুণৰ সমষ্টিয়েই মানুহ হ'লে দোষ গুণ থাকবই। সেই বুলি যদি তাৰ দোষটোৰ বেছিকৈ বিস্তাৰ কৰে, গুণটোৱে অলপো নকয়, সেইটো সাধু নহয়, সাধু লক্ষণ নহয়। সাধুসকলে তেওঁৰ গুণটোহে লয়, দোষটো থৈ দিয়ে, দোষটো নলয় আৰু নকয়ও। তাহাৰ সন্মত নাহিকে তমাত তুমি নিজয় খুয়াক নুহিকাই উত্তম নুহিয়া ধাৰণ গুণক পদোষক তথাপি তমক মানিয়া পোনাক থাপিলা তুমি কুখ্যাতি। বাপেকক এই গোটেইখিনি কথা কৈ আছে। অয়ান মন্তৰ দুৰ্যখ থাপিলা আপোনাক সাধু পাতি। দক্ষ ৰজা কৈছি তুমি নিজে সাধু হৈ আছা, তুমি নিজক সাধু পাতি পেলাই তুমি বেলেগক তোমাৰ লগ সংগকো নষ্ট কৰছা। ভৃগুমুনি ভাল, কিন্তু ভৃগুমুনি ভাল হ'লে কি হ'ব, দক্ষৰ ফলীয়া হৈ পেলাই নন্দীৰ সাপত আৰু এই নন্দী আহোঁ মানে দাই চাৰি হেৰি কৰিছিল নে, একেবাৰে উঘলি দিছিল নহয় যুদ্ধত মাৰি। এই কথাটো তাৰমানে কাৰ কাৰণে হৈছে, দক্ষৰ কাৰণে। এই কথাটো আগে কৈ দিছিল, তুমি নিজে সাধু হৈ পেলাই আনকো তুমি নষ্ট কৰছ, এই কথাটো কৈছিল। অলভিলা পাতে নিন্দা মোহে শক বিপ্ৰহে নয়কাৰে নিজ নাম শুনি নহে বেহমুলি উপজে খেনয়ামাৰ। তুমি দিজ কিন্তু সেৱা কৰবাৰ মন নাই, নেহেবে সেৱা নকৰে। আৰু কি উপজে, খেদে উপজে, দুখে উপজে তোমাক লৈ। দুৰ্জন সমৰ অনিন্দি মন্তৰ নুহি কয়দভূত যিহেতু দেহত আত্মাহে নমত মানিলা তুমি প্ৰস্তুত। এই কথাটো কৈ থাকে, প্ৰাৰ্থনাটো কয় যে আমি দেহকে আত্মা মানি তোমাক শৰণ হৈ তোমাক ভজনা কৰি আছোঁ, কিন্তু আমি কিন্তু এইটো জানা নাই যে দেহে আত্মা নহয়। মই দেহক তিনিটা ভাগ কৰিছোঁ, পাৰ্থিৱ দেহা, তাৰমানে এই কথাটো এনেকুৱা যে অবস্তু আৰু বস্তু, এই দেহাটো হৈছে অবস্তু। অবস্তুক দেখা হয়, বস্তুক আৱৰি, অবস্তুক দেখা হয়। অবস্তুটো আমি দেখছোঁ, আমি বাহিৰৰ দেহাটো আমি দেখছোঁ, বস্তুক আৱৰি আছে। কি বস্তু? চৈতন্য বস্তুটো ভগৱন্তক আৱৰি আছে। যেনেকৈ সূৰ্যটো কুঁৱলী বা মেঘে আগুৰি থাকে, তেনেকৈ সূৰ্যটোক আমি যেনেকৈ দেখা নাপাওঁ, যেনেকৈ আন্ধাৰ ৰাতি আমি সোণাৰ টুকুৰা এটা পৰি থাকিলেও দেখা নাপাওঁ, ঠিক তেনেকৈ ভগৱন্ত ঈশ্বৰ আমাৰ হৃদয়ৰ ভিতৰত আছে, আমি দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? একবাৰ হেমভাই ভাগৱত পঢ়ি আছিল, একজন ডাক্তৰে বন্ধু তেওঁৰ, সেইকাৰণে ভাগৱতৰ মাজতে প্ৰশ্ন এটা কৰিছে। হেমভাইয়ে বোলে যে হেমভাই তুমি কি আত্মা আত্মা কৈ থাকা, কিহৰ আত্মা? আত্মা ক'ত আছে? আত্মা চাত্মা একো নাই, মিছা কথা, তেনেকৈ কৈছে। তেতিয়া হেমভাই লগে লগে ক'লা, ঠিক আছে আত্মা নাই বাৰু, ঠিক আছে নাই। ডাক্তৰ বাবু তুমি এটা ড্ৰাম আনা,
আনছি দাম মানে মনতে দামটো আনা দাম এটা আনা দামত পানী ভৰাইছি তুমি তাতে সোমাই যাচ্ছ পানীৰ ভিতৰত সোমালা কিমান সময় থাকিব পাৰিবা তুমি বোলে বৰ বেছি 2 মিনিট যিমান সময় ওৱাটো বন্ধ কৰিব পাৰিম যেতিয়ালৈকে মই ওৱাটো মানে হেৰি কৰোঁ তেতিয়ালৈকে থাকিব পাৰিম তেতিয়াহ'লে তোমাৰ বোলে আত্মা নাহে তোমাৰ বোলে আত্মা নাহে ডাক্তৰ হ'ব তেতিয়া সৰল হৈছে এই তাৰমানে আমাৰ যিটো শ্বাস প্ৰশ্বাস এই শ্বাস প্ৰশ্বাসটো আত্মা থকাৰ কাৰণেহে মৰা মানুহৰ শ্বাস প্ৰশ্বাস আছে নেকি নাই এই শ্বাস প্ৰশ্বাসটো চৈতন্যৰ ক্ৰিয়া আত্মাৰ ক্ৰিয়া আত্মা আছে কাৰণে শ্বাস প্ৰশ্বাস আছে আৰু আত্মা আছে কাৰণে এই যে আমি জগত দেখছোঁ এই জগত অৰ্থাৎ ভগৱন্ত আত্মা মিন্স ভগৱন্ত কৃষ্ণ তাৰমানে আত্মা মানে ভগৱন্ত কৃষ্ণই আত্মা ৰূপে আছে গীতাত কৈছে নহয় অৰ্জুনক অ তুমি জীৱময়ী আত্মা সেই হেতু আমি দুয়ো সখী অৰ্জুনক কৈছে কৃষ্ণই তুমি জীৱ মই আত্মা সেইকাৰণে আমি দুয়ো সখী আৰু জীৱ আৰু আত্মা সখ্যাকে কৃষ্ণ আৰু অৰ্জুন সখ্যাকে সেইকাৰণে সখ্যা আৰু জীৱ আৰু আত্মা যেনেকৈ ইয়াতে থাকে আৰু ৰথ এখনেই দেহ ৰথ মন ঘৰ ইন্দ্ৰিয় প্ৰাণ সেনাগণ এই যে মহাভাৰতৰ যুদ্ধ আপোনালোকে মহাভাৰতখন দেখছিও সেই মহাভাৰত যুদ্ধখন সেইটো মই মিছা বুলি নকওঁ মহাভাৰত যুদ্ধখন হৈছিল কিন্তু এই অহৰহ মহাভাৰত যুদ্ধ আমাৰ হৃদয়ত চলি আছে এই হৃদয়ত অৰ্থাৎ আমাৰ যিটো বডিত আমাৰ বডিত যিবিলাক ইন্দ্ৰিয় আছে এই অলপ আগতে ক'লোঁ মই দশ ইন্দ্ৰিয় আৰু 4টা অন্ত ইন্দ্ৰিয় এই দশ ইন্দ্ৰিয় অন্ত ইন্দ্ৰিয় এটাৰ লগত পঞ্চ প্ৰাণ আৰু পঞ্চ পাণ্ডৱ সদৃশ পঞ্চ পাণ্ডৱৰ লগত কৌৰৱ যেনেকৈ যুদ্ধ লাগে এই ভিতৰত যুদ্ধ লাগি আছে আমাৰ ভিতৰত অহৰহ যুদ্ধ আৰু যুদ্ধৰ ফলত যদি পঞ্চ প্ৰাণে জয়লাভ কৰে তে মানুহটো ভাল হয় আৰু পঞ্চ প্ৰাণে জয়লাভ নকৰিলে মানুহটো দুৰ্দান্ত হয় বাপেককো হানি দেই টাকা পইচাৰ কাৰণে অদাজৰময় যেন সচয় ইত দেহখন মাত্ৰ তাতয় অহংকাৰ কৰিবাৰ বাৰ নভৈলা কিছুৰো পাত্ৰ পাৰ্বতী দক্ষক কৈছি যে তুমি দেহাকে আত্মা বুলি ভাবছা যি দেহা সসদৃশ মই অলপ আগতে ক'লোৱে সসদৃশ সেই সটোকে তুমি আত্মা বুলি ভাবছা এই কথাটো কৈছে অনিন্দিলা শিৱক জগত জীৱক তান কিবা পৰা ভৱ যেন কোনো নৰ শিলত নখৰ দিলে কম প্ৰচণ্ড ঘাও যত্ৰ জীৱ তত্ৰ শিৱ তাৰমানে জীৱ মাত্ৰেই শিৱ এতিয়া সেইটোৱে কৈছে এতিয়া আমাৰ দেহাত আমি দুটা পালোৱে কি পালো বিষ্ণু বা কৃষ্ণ কি ৰূপে আছে আত্মা ৰূপে আছে মহাদেৱে কি ৰূপে আছে জীৱ ৰূপে আছে যত্ৰ জীৱ তত্ৰ শিৱ মহাদেৱে কি ৰূপৰ আছে জীৱ ৰূপে জীৱ আৰু আত্মা কায় মহাদেৱ আৰু বিষ্ণু মহাদেৱ বিষ্ণু জীৱাত্মা হৈ আছে এইটোৰ ভিতৰত আৰু বাহিৰত যেতিয়া কৃষ্ণ অৱতাৰত কৃষ্ণ আহে তেতিয়া দশয় অৱতাৰত কৃষ্ণৰ নাম নাই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ আকৃতি ধৰিছা কৃষ্ণ হে আকৃতি ধৰিছে
তাতে হলিৰাম আছে কৃষ্ণ নাই আছে নেকি হলিৰাম আছে তাৰমানে অৱতাৰটো হলিৰামহে কৃষ্ণ অৱতাৰী পুৰুষ নহয় তেওঁ সাত ভগৱন্তই পূৰ্ণ অৱতাৰ ৰূপে পৃথিৱী গৈছে কেনেকৈ আছে যে প্ৰথমে তেওঁ প্ৰিন্সি সুতপা প্ৰিন্সি আৰু সুতপাক ব্ৰহ্মাই সৃষ্টি কৰি পেলাই একদম থৰতে কৈছোঁ মই ব্ৰহ্মাই প্ৰিন্সি সুতপাক সৃষ্টি কৰি প্ৰজা সৃষ্টি কৰিব কৈছিল অৰ্থাৎ সংহাৰ কৰি প্ৰজা সৃষ্টি কৰা প্ৰিন্সি সুতপাই ঐ বাপ বুলি কৈ ৰাম ৰাম বুলি কৈ এনেকুৱা নকল অৰ্থাৎ সংহাৰ কৰা মানে পাপৰ ভাণ্ডাৰ মানে পাহাৰ গৰা নকৰে নকৰি পেলাই কি কৰলা 10,000 বছৰ দিব্য একেবাৰে দেৱতাৰ বছৰত 10,000 বছৰ তপস্যা কৰলা কিন্তু তপস্যা কাক কৰিব ভগৱন্তকে কৈছে আহি গেল ভগৱন্ত কি লাগে কোৱা বুলি ক'লে লগে মুখেদি কি হ'লে গেল তোমাৰ নিচিনা পুত্ৰ তে কৃষ্ণই সকলোতে চালাক চাই দেখাবিলাক তেওঁৰ নিচিনাকেও নাই নহয় কাৰণে প্ৰিন্সি গৰ্ভা নামে পুত্ৰ হইল অৱতাৰ প্ৰিন্সি গৰ্ভা নাম লৈ পেলাই তোহাৰ এই প্ৰিন্সি সুতপাৰ গৰ্ভত অৱতাৰ হৈছিল ঔৰকাৰ গৰ্ভত প্ৰিন্সি গৰ্ভা আৰু তেওঁলোকে কি হৈছে অদিতি কশ্যপত খাইছে ইন্দ্ৰৰ ভাগ উপেন্দ্ৰ ইন্দ্ৰৰ ভাগ উপেন্দ্ৰ আৰু উপেন্দ্ৰ কি বটু বামন স্বৰূপে আহিছে আহি পেলাই কি কৈছে অদিতি আৰু কাশ্যপ আপোনালোকে নিশ্চয় জানে শেষে হ'ব আপোনালোকে জানে যে কাশ্যপ ঋষিৰ 4 ভাৰ্যা দিতি অদিতি কদ্ৰু বিনতা দিতিৰ মানে সেই দৈত্য হিৰণ্যক্ষ হিৰণ্যকশিপুৰ দৈত্যসকল আহিছিল দিতিৰ অদিতিৰ দেৱতাসকল কদ্ৰু আৰু বিনতাৰ হ'ল পক্ষী কদ্ৰু হ'ল সাপ গতিকে সাপৰ বাপেক কা কশ্যপ ঋষি পক্ষীৰ বাপেক কা কশ্যপ ঋষি দেৱতাৰ বাপেক কা কশ্যপ ঋষি আৰু অসুৰৰ বাপেক কশ্যপ ঋষিয়ে কশ্যপ বুলি গতিকে এইখিনি কথা জানি থোৱাটো ভাল এতিয়া কৈছে কি যে শিলত যেতিয়া নখেদি আচৰ দিব শিলত কিবা হ'ব নেকি গতিকে তুমি মানে মানে কিবা দুৰ্ব্যৱহাৰ কৰছ শিৱ শিলত তেওঁলোকৰ কি হ'বনো এনেকৈ কৈছে আৰ ফাগৈ নখচয় শিলাৰ কি হয় মহন্তৰ হেহিনয় কিন্তু মহন্তৰ চৰণৰ নেৰেণু দুৰ্জন ককৰে খয় দুৰ্জনৰে শিলত নখটো হেৰাব মহন্তৰ একো নহয় যদ্যপি পৰম পুৰুষ ঈশ্বৰ নকৰিলা প্ৰতিকাৰ তথাপি তাৰ চৰণৰ ধূলি অচিন্তিমে তোমাৰ মান এহি তেহতি অদক্ষ সম্প্ৰতি অনেক নিন্দা কৰিলা পূৰ্বৰ আক্ষেপ দক্ষৰ যতে কোনো কহিবাক লৈলা মই আৰু এটা কথা কৈ দিছোঁ যে মহাদেৱক যদি কোনোবাই শাস্ত্ৰৰ দ্বাৰাই ভজনা কৰে তেতিয়াহ'লে বিষ্ণুক বুজলি যেখিনি ফল পায় সেইখিনি ফলে পাব তাৰমানে মহাদেৱ আৰু বিষ্ণুৰ পাৰ্থক্য মাত্ৰ এটাত কোনটোত
যে বিষ্ণুৱে সত ৰজ তম ত্ৰিগুণাত্মক মায়াটো সৃষ্টি কৰিছে আৰু মহাদেৱে সত ৰজ গুণ এই তিনিটা গুণৰ দ্বাৰা কৰ্ম কৰে। সতগুণৰ দ্বাৰা সৎ কথা ব্ৰহ্ম কথা কয়, ৰজগুণৰ দ্বাৰা বৰ দিয়ে, তমগুণৰ দ্বাৰা সংহাৰ কৰে, নাশ কৰি দিয়ে। গতিকে মানুহে যদি তমগুণৰ দ্বাৰা ভগৱান শিৱক ভজে তেতিয়াহ'লে তেওঁৰ নাশে হ'ব। যেনেকৈ বৃকাসুৰে ভজিছিল, শিৱক তেওঁৰ অংগ দান কৰি যজ্ঞ কৰি। তাৰপিছত এনেকুৱা বৰ বিচাৰিছিল যে যাৰ মূৰত স্পৰ্শ কৰে সিয়ে যেন মৰি যায়। তাৰমানে তেওঁৰ ভজনাটো তমগুণী আৰু তেওঁৰ যিটো বৰ লাভ কৰিব খোজে সেইটো তমগুণৰ। সেইকাৰণে তেওঁক বিষ্ণুৱে বুদ্ধি কৰি নিজৰ মূৰত নিজে হাত দি পেলাই মাৰিছিল। গতিকে সেইকাৰণে ভগৱান শিৱক যদি তমগুণৰ দ্বাৰা কোনোবাই ভজে তেতিয়াহ'লে তেওঁৰ মৃত্যুহে কামনা কৰা হ'ব। আৰু ৰজগুণৰ দ্বাৰা যদি কোনোবাই ভগৱন্ত শিৱক ভজে তেওঁৰ ধন দৌলত হ'ব। ধন দৌলত হ'লে কিন্তু বিষ্ণুক পাৰে, বেছি ধন দৌলত হ'লে ভগৱন্তক পাৰে। যাৰ 7টা তালা বিল্ডিং আছে তাৰ নামঘৰ নাই। কিয় নাই? তাৰমানে 7 তালা বিল্ডিঙৰ ভাড়া যিমান পাব নামঘৰ এটা কৰাৰ লগে লগে কি হ'ব? ভাড়াটো মাৰিব। কৃষ্ণ শুনা বাহন ভাগৱত পদ পাতে ৰকালান্তক বঞ্চি হৈ আপদ লভিও সম্পদ চাৰামি বিষয়টো বাদ দিব দিছে। আপোনালোকে বিষয় বাদ দিব নোৱাৰে, কাইয়ে নোৱাৰে। কিয় নোৱাৰে জানে না? বিষয় যে বাদ দিব নোৱাৰে ইয়াৰ কাৰণটো কি? বিষয় হ'ল তন্মাত্ৰ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, এইকেইটা বিষয়ৰ বস্তু। আৰু এইকেইটা বস্তু আমাৰ দেহাত আছে, আমি বাদ দিব সেইকাৰণে নোৱাৰোঁ। বিষয়ে বাদ দিব নোৱাৰে, দেহাত থকা। আমি ইন্দ্ৰিয় বাদ দিব পাৰি নেকি? ইন্দ্ৰিয় কথা আমাৰ দেহাৰ বাদ দিব নোৱাৰোঁ। কিন্তু ইন্দ্ৰিয়ৰ কৰ্মটো যেনেকৈ আমাৰ স্বধৰ্ম দুটা আছে। ভগৱান কৃষ্ণয়ে উদ্ধৱক কৈছিল যে তুমি স্বধৰ্ম ত্যাগ কৰা। হে উদ্ধৱ, তুমি স্বধৰ্ম ত্যাগ কৰা। আনফালে অৰ্জুনক কৈছি তুমি স্বধৰ্ম ৰক্ষা কৰা। একে কথা, একবাৰ ক'লাক স্বধৰ্ম ত্যাগ কৰা, একবাৰ ক'লাক স্বধৰ্ম ৰক্ষা কৰা। এইটো কেনে কথা? তাৰমানে অৰ্জুনক কোৱা কথাটো যুদ্ধ ক্ষেত্ৰত কৈছি, তুমি স্বধৰ্ম ৰক্ষা কৰা। অৰ্থাৎ তুমি ক্ষত্ৰিয়, তুমি ধনুহৰ পেলাই দিলে নহ'ব, ধনুহৰ লোৱা, যুদ্ধ কৰা তোমাৰ ধৰ্ম, স্বধৰ্ম ৰক্ষা কৰা। আৰু যাবাৰ সময়ত বৈকুণ্ঠ প্ৰয়াণত উদ্ধৱক কৈছিল তুমি স্বধৰ্ম ত্যাগ কৰা। সেইটো হৈছে ইন্দ্ৰিয় ধৰ্ম। ইন্দ্ৰিয়ৰ প্ৰতিটো ইন্দ্ৰিয়ৰে একোটা নিজা নিজা ধৰ্ম আছে, সেই ধৰ্মটো ত্যাগ কৰা। আৰু ইন্দ্ৰিয় ধৰ্ম ত্যাগ কৰিব পাৰিলেহে তুমি কি কৰিবা? আত্মাৰ ধৰ্ম পালন কৰিব পাৰিবা। ইত মায়াময় ও দেহ গেহ স্বয়ং নুহি কয় কিছু হাৰ যেন পনত দৰিদ্ৰে মনত পাইলে ৰত্ন ভাণ্ডাৰ। সপনত দৰিদ্ৰই লটাৰীত টিকেটত মানে টকা পাওঁ, আৰু এই বাস্তৱত ধনী মানুহৰ টকাটো আকে বুলি গৈছে, বহুত টকাটো। জাগিলে হৰয় ইতহে হীনয় জানাতা বিদ্যমান, একে বুলি কৈছে।
অ কৃষ্ণৰ হেমাত পুৰুষে মনত ইহাৰ পাৱে প্ৰমাণ গতিকে কৃষ্ণৰ সেৱা যিসকল পুৰুষ জীৱে কৰে তেওঁলোকে এই কথাটো জানে তে টাকা 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 বুলি দাউৰি ফুৰা নহয় এইটো বৰ ধুনীয়া এটা ইংৰাজী আছে বৰ ধুনীয়া শব্দ দে ডণ্ট ৰান আফটাৰ মানি টাকাৰ পিছত নদৌৰিবা মই এইটো আৰু স্কুলৰ এটা আৰু কথা কওঁ ডণ্ট ৰান আফটাৰ মাৰ্কছ নম্বৰৰ পাছত নদৌৰিবা তাৰমানে আজি ষ্টুডেণ্টে আজি ছাত্ৰ ছাত্ৰী নম্বৰৰ পাছত দৌৰে নম্বৰৰ পাছত দৌৰে কাৰণে জ্ঞান নহয় কাৰণে স্কুলত মাৰামাৰি কৰি মাৰিয়ে পেলাই এখন স্কুলত দৰঙত মাৰিয়ে পেলাক সেই মাৰাৰ পাছত আৰু এখনত মাৰলাক চুৰি দি হানি দিছে আৰু যোৱাকালি মানে ইউনিভাৰ্চিটিত হানি লাগিছে কিয় আমি যেতিয়া কি স্কুলত পঢ়োঁ তেতিয়া এখন নীতি শিক্ষা আছিল আৰু চৰিত্ৰ পাঠ আছিল সেই নীতি শিক্ষা চৰিত্ৰ পাঠ মানে চৰকাৰক নালাগে কাৰণ মানুহক দৈত্য বনাব লাগে দৈত্য বনাইছে গতিকে দৈত্য হৈছে এই চৰিত্ৰ পাঠৰ নীতি শিক্ষা উঠাই দিছে ইটা আৰু চৰিত্ৰ পাঠ দিব আৰম্ভ কৰিছে কাৰণ দৈত্য হ'ল মানুহ এটা ভাল কৰিব নমো নমো হৰি অপদহিৰে ধৰি ভকতৰ নৱনিধি সাধা প্ৰয়োজন বলা নাৰায়ণ অ ধৰা মাধৱ কৰি দি সাধা প্ৰয়োজন বলা নাৰায়ণ ধৰা মাধৱ কৰি দি পদ এৰা মৈত্ৰেয়ে মদতিয়াবে অশুনিয় বিদুৰ বুলিলন্ত হতি বুনু দক্ষ কানিষ্ঠুৰ আর ভৈলায় মঙ্গল বেশ তুমি প্রজাপতি ও হয়ে নহে গুণী চোৱা আপোনাক প্ৰতি কথাখানি আপোনাৰ মৈত্ৰেয়ে বিদুৰক কৈছে ভগৱন্ত কৃষ্ণই যেতিয়া বৈকুণ্ঠ প্ৰয়াণ কৰে প্ৰয়াণ মানে মৰা নহয় কিন্তু প্ৰয়াণ মানে গমন ভগৱন্ত কৃষ্ণই বৈকুণ্ঠত গৈছিল সশৰীৰে গৈছে গতিকে বৈকুণ্ঠ প্ৰয়াণ কৰোঁতে এই যে মৈত্ৰেয়ীক বিদুৰৰ আগত ভাগৱত কথাখিনি ক'ব দিছিল অৰ্থাৎ বিদুৰে শুনা নাছিল জানা নাছিল আৰু সেইকাৰণে মৈত্ৰেয়ীৰ দ্বাৰাই বিদুৰে কৈছিল আৰু এই ভাগৱতখিনি শুনোতে আপোনালোকে চাব যেতিয়া এই ষ্টেজ তিনিখন ষ্টেজ আজিকালি আবাহন থিয়েটাৰ বা কহিনুৰ থিয়েটাৰ যেনেকৈ তিনিখন ষ্টেজত মানে দেখুৱায় ঠিক তেনেকৈ এতিয়া ষ্টেজৰ নিচিনা যে পৰীক্ষিতক সুকে কৈ আছে সেই পৰীক্ষিতক সুকে কৈ থকা কথাখিনি ইফালে সুতে সন্মুখক কৈছে সুতে সন্মুখক কথাখিনি ইফালে আহি আৰু ইফালে মৈত্ৰেয়ী আৰু বিদুৰক কৈছে ঠিক তিনিখন ষ্টেজত তিনিটা কথা বুজিব লাগিব সেইকাৰণে এটা কৈছে কি যে হে দক্ষ ৰাজা তুমি ইমান নিষ্ঠুৰ তুমি ইমান বেয়া মানে তুমি অমংগলীয়া আৰু তেওঁ প্ৰজাপতিও দক্ষ প্ৰজাপতি তুমি অমংগলীয়া বুলি কৈছি গতিকে তুমি নিজে একবাৰ ভাবি চোৱাচোন আহাৰ
শিৱহে ন নাম ৰাম হিমা নাজানিলা ঐ অবিচাৰ সিংহংকৰক পূৰ্বতে নিদিলা শিৱ মানে হ'ল মংগল শিৱ মংগল গতিকে শিৱৰ তুমি অৰ্থই নাজানিলা আৰু নাজনি তুমি পূৰ্বতে শিৱক তুমি কি কৰিছিলা নিন্দা কৰিছ আজিত হিম হেন নাম অ দুত খৰ অকস্মাত স্মৰিলে বাৰে কপুৰুষৰ আনত শুনিয়া কদা চিত সুমৰিলা নুহিবা ভ্ৰমত শিৱ নাম উচ্চাৰিলা তুমি শিৱৰ নামো উচ্চাৰণ নকৰিলা তথাপি তাৰ হব অপাতে কৰয় শিৱ নাম অগ্নি পাপ তিন কৰয় শুক্ৰ ঋষি যি আছিল শুক্ৰাহিৰ্য ঋষি মানে দৈত্যৰ গুৰু তেওঁৰ ইষ্টদেৱ শিৱ তাৰ ইষ্টদেৱ শিৱ হ'লেও বিষ্ণুৰ দেহ কৰছি বিষ্ণুৰ দেহ বিষ্ণুক বেয়া পায় শুক্ৰাহিৰ্যৰ কি হৈছে অৱস্থা বলি যেতিয়া সেই সত্য কৰি জাৰিলতাত মানে পানী দি পেলাই হেৰি কৰিব হাতত মানে সত্য কৰিব আৰু সেই সময়তে শুক্ৰাহিৰ্যই মানে সূক্ষ্ম ৰূপে এই জাৰিলতাত মানে এই কোহ যি আছে এই কোহৰ মাজত সোমাই আছে পানী অলবা দিয়া নাই বিষ্ণুই কৈছে কি এডলা বেলেগ কোহ আনি পেলাই সানি দিছে সাৰি দিয়াৰ লগে লগে শুক্ৰাহিৰ্যৰ এটা চকু কানা সেইকাৰণে কানা তাৰপাছত আপোনাৰ মই এইকাৰণে কৈছোঁ কথাটো এটা বৰ ভাল কথা আছে বলিক সুতল দিলাক প্ৰহ্লাদ বলিক যেতিয়া অলপ কষ্ট দিছিল সেইটো কষ্ট দিছিল আগতে কষ্ট হয় তাৰপাছত হেৰি পায় সুতল দিলাক সুতল মানে আপোনাৰ মানে বৈকুণ্ঠ দ্বিতীয় বৈকুণ্ঠ সুতল দিলাক আৰু প্ৰহ্লাদক তাকে যাব দিলাক মানে ভাগৱত কথা ক'বা তেতিয়া শুক্ৰাহিৰ্যক কৈছে তুমি যজ্ঞ কৰা তুমি যজ্ঞ কৰি তুমি তোমাৰ কামখিনি কৰা শেষত তেতিয়া শুক্ৰাহিৰ্য ভগৱন্তক কৈছে চিনি বেছি যে প্ৰভু যে তোমাৰ নাম অবিহনে একো নাই তোমাৰ মায়া অপাৰ গতিকে মোৰ যজ্ঞ অলৰেডি সমাপন হৈছে তোমাৰ নামেদি হৈছে পাছত বুজি গৈছে এইটো তাৰমানে যজ্ঞ পূজা এইবিলাক যি আছে এইবিলাক তাৰমানে আপোনাৰ কথাটো কি আৰু অলপ নামেৰ কৈছোঁ কি এই ভাগৱতে কৰ্ম জ্ঞান আৰু ভক্তিৰ কথা কৈছে তাৰ একলে ভক্তিৰ কথা লগে লগে বুজি নাপায় এখন ভক্তিশাস্ত্ৰ যদিও ভক্তিশাস্ত্ৰ ইয়াত কৰ্ম জ্ঞান ভক্তিৰ কথা ক'ব লাগিব কৰ্ম কি কৰ্ম হ'ল এই যাগ যগ পূজা পাতল বেদ কৰ্ম যিবিলাক আছে সেইখিনি কৰ্ম বুলি কৈছে জ্ঞান কি এই যোগ মাৰ্গ যি আছে ধ্যান এই যোগ মাৰ্গ যোগ ধ্যান সাংখ্য জ্ঞান এইবিলাক জ্ঞান মাৰ্গৰ বস্তু আৰু ভকতি কি ভকতি অন্য একো বস্তু নহয় ভকতি হ'ল শ্ৰৱণ কীৰ্তন এইটোৱে ভক্তি আজি যিটো চলি আছে এইটো ভক্তি ভক্তি হ'ল শ্ৰৱণ কীৰ্তন ভকত কি ভকত ভ পদে ভগৱন্তক যে ভজয় ভগৱন্তক সেই ভগৱন্ত গুণী ক পদে সেই ভগৱন্তক কৃষ্ণক কয় ক পদে কৃষ্ণ ত পদে তৰণ অৰ্থাৎ ভগৱন্তক ভজি ভপদে ভজনা কৰি পেলাই কৃষ্ণক তৰি যাব পাৰে সেইটোৱে ভকত আৰু আনকো তৰি দিব পাৰে সেই ভকত গতিকে ভকতটো আপোনাৰ তিনি প্ৰকাৰৰ আছে ভকত
তিনি প্ৰকাৰৰ ভকত কি এক হ'ল প্ৰাথমিক ভকত প্ৰাথমিক অন্যান্য কৰে প্ৰতিমাত দেৱতা পূজা কৰে ভগৱন্তক ভক্তি কৰে শ্ৰৱণ কীৰ্তন তেওঁলোক প্ৰাকৃত ভকত মধ্যম ভকত কি মধ্যম ভকতে প্ৰতিমাত কেৱল ভগৱন্ত কৃষ্ণৰ পূজা কৰে প্ৰতিমাত মধ্যম ভকত তাৰপিছত ওপৰতো উত্তম ভকতে প্ৰতিমাত নকৰে কেৱল নামত যেই নাম সেই হৰি জানানিষ্ঠ হৰি নামতে তেওঁ সমস্ত সিদ্ধ হয় ঐ আনত শুনিয়া কদাচিত হুমৰিলা আই নুহিবা ভ্ৰমত শিৱ নাম উচ্চাৰিলা তথাপিত তাকম পাতে কহৰয় শিৱ নাম অগ্নি পাপ তিনকহৰয় তুমি যদি নাগমেন কিবা শিৱৰ নাম উচ্চাৰণ নকৰিলা হয় অলপ পাপ কাটা গেলা হয় সেইটোও নকৰিলা আনাপেক্ষয়ান ধৰ্ম কৰ্ম নিয়ামক ও শিৱ বুলি আন্দালে দহয় পাতে কক চতুৰ্দশ ভুৱন যাহাৰ আজ্ঞামক তাৰে বাট কিয় যাৰ শুনি শুদ্ধ যক আহেন ঈশ্বৰত তুমি দ্ৰহয়া চৰিলা ঐ আপোনাৰ দুৰ্যয় আপুনি প্ৰকাশিলা নিজে নিজৰ দুৰ্যকটো প্ৰকাশ কৰলা মানে যে কাজিয়া কৰে এই ৰাস্তাত কাজিয়া কৰে এই টাউনত কাজিয়া কৰে নিজক প্ৰকাশ কৰে অন্য একো নহয় বিপ্ৰ হৈয়া কৰা নিজ ব্ৰহ্ম কবি দেখ ও ইয়াকে হুমৰি নখন্দে মোৰ ক্লেশ মোৰ দুখ লাগে যে তুমি ব্ৰহ্মক চিনি নাপালা ব্ৰহ্মা বিষ্ণু মহেশ একে ক'লে গতিকে এই যিটো ব্ৰহ্ম আত্মা একে বস্তু ভগৱান একে বস্তু গতিকে তুমি ব্ৰহ্মকে বিদ্বেষ কৰিলা জিত শংকৰৰ পদ পংকজ যুগল ও হেমেৰা ত্ৰিদিনে মহন্তসকল পদ্ম মধুলমে যেন নচাৰে ভ্ৰমৰ ও মহন্ত সমৰ মন হেহি পতন্তৰ আৰু এটা কথা জানি লওক যে ঈশ্বৰ তিনিটা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা ঈশ্বৰ আৰু পৰমেশ্বৰ এটা যে ঈশ্বৰৰ ঈশ্বৰ পৰমেশ্বৰ যেনেকৈ মই এই জুইকুৰাক আত্মা বুলি কৈছোঁ আৰু খেৰৰ পুঁজিত দিয়া ডাঙৰ জুইকুৰা পৰমাত্মা বুলি কৈছোঁ যেনেকৈ এই জুইকুৰা ডাঙৰ জুইকুৰাৰ মাজত পাৰ্থক্য নাই ঠিক তেনেকৈ এই আত্মা সদৃশ ঈশ্বৰৰ তিনিটা ঈশ্বৰৰ লগত ডাঙৰ পৰমাত্মা ঈশ্বৰৰ পাৰ্থক্য নাই কিন্তু তৎসত্ত্বেও মহন্তক কৈছি ভগৱন্তই যদিও মোৰ ৰূপ তিনিটা ব্ৰহ্মাৰূপে সৃজি তুমি বিষ্ণু ৰূপে পালা শিৱৰূপে সংহাৰ কৰি জগতক ধৰা যদিও মোৰ তিনিটা ৰূপ তথাপিও মই মাত্ৰ এটা ৰূপতহে মোক্ষ দিওঁ সেইটো হ'ল বিষ্ণু ৰূপ সেইকাৰণে সকলে বিষ্ণুৰ তেওঁৰ তিনিটা ৰূপৰ বিষ্ণু ৰূপটোকে উপাসনা কৰে মোক্ষটো কেৱল বিষ্ণু ৰূপতহে দিব পাৰে ও শংকৰ পদ যুগ
প্ৰফুল্ল পংকজ তাতে মন্তৰ মন ভ্ৰমৰাহজ ব্ৰহ্মানন্দ সুখ মধু ধৰে অপৰ্যন্ত ও এই কামনায় নেৰে কণা পিয়ে কান্ত যাহাৰ হে বাটপুৰে অপুৰুষৰ মন অদে ধৰ্ময় অৰ্থ আদি চাৰি প্ৰয়োজন হেন বিশ্ব বন্ধু শংকৰৰ কৰা দ্ৰোহ ও নাজানি ব্ৰহ্মক ভৈলা তুমি মহামোহ জীয়েকে ইমান জানে বাপেকে নাজানে হয় না বাপেকে স্তুতি নতি কৰে ব্ৰাহ্মণ্য পূজা কৰে বিষ্ণুকে পূজা কৰে বিষ্ণুকে নাজানে দেখছে না কাণ্ড তাৰমানে আপোনাৰ বেদ কৰ্ম কৰিলেও বিষ্ণুক নাজানিব পাৰে বিষ্ণু পূজা কৰাৰ ব্ৰাহ্মণেও কৃষ্ণক নাজানে বিষ্ণু মানে আপোনাৰ সতগুণত থকা বা সতগুণৰ দ্বাৰা পালন কৰা দেৱতাজন বিষ্ণু কৃষ্ণ মানে হ'ল কয় তাৰমানে আপোনাৰ ক পৰ্যায় এই যি গোটেই পৃথিৱী বাচক হৈ পেলাই ইয়াত যে আপোনাৰ গোটেই উৎপাদন হয় ঠিক এনেকুৱা এটা অৰ্থ কৰে কৰিলেও গোটেই আনন্দৰেই কৃষ্ণ শব্দটো আনন্দময় শব্দ গতিকে এই শব্দটো হ'ল পৰমাত্মা পৰমেশ্বৰ সকলো জীৱতে বিৰাজমান সমস্ত জীৱত চাৰিমুঠি জীৱ আছে আমাৰ উৰণ বুৰণ ভ্ৰমণ গজন উৰণ বুৰণ মানে হ'ল আপোনাৰ চৰাই চিৰিকটি উৰণ আৰু পানীত থকা বুৰণ গজন মানে গাছ বিৰিকবিলাক গজন ভ্ৰমণ মানে আমি আৰু যিবিলাক পশু আছে চাৰি ঠেঙৰ ভ্ৰমণ গতিকে সমস্ততে তেওঁ বিৰাজমান ভগৱন্ত কিন্তু তাতে এটা কথা আছে যদিও মই সমস্ততে বিৰাজমান তথাপি মই কাৰো সংগ নহওঁ কৃষ্ণই অৰ্জুনৰ আগত কৈছিল যে যদিও মই সমস্ত ভূততে আছোঁ তথাপি মই কাৰো সংগ নহয় মানে লগত নাই আমাৰ জীৱটোহে লগৰী আমাৰ লগৰী জীৱটো আত্মাটো আমাৰ জীৱতহে আছে আত্মাটো আৰু আত্মাটো চৈতন্য ৰূপে আছে আৰু চৈতন্য ৰূপে থাকি সেই চৈতন্য ৰূপৰ লগত পৰমাত্মাৰ কানেকশ্যন আছে মই তাত চাই থাকোঁ তাৰমানে দূৰত বিদুৰ হোৱা বুলি কৈছে এইটো দূৰত বিদুৰ হয় তাৰমানে এনেকুৱা এটা গীতাত উদাহৰণ দিছে যে পোহৰ মাহত মানে জাৰৰ মানে এই চাৰিওফালে যেতিয়া 6-7জনমান মানুহে তাৰমানে জুইকুৰাৰ চাৰিওফালে বহিব পাৰে মানুহ আছে আপোনাৰ 12জন মানুহৰ বাকী 5জনে বহিব নোৱাৰে যাৰ জুই পোৱাৰ মন আছে তাহোন চাৰিওফালে বহিব যাৰ সেই বাকী 5জনে চেয়াৰত ছাইডত বহিব মেলহে কৰিব তাতে কৈছে কি উদাহৰণটোত যে যিসকলে জুই পোৱাৰ মন কৰিছে তেওঁলোকে জুই তাপ পাইছে যিসকলে জুই পোৱাৰ মন কৰা নাই তেওঁলোকে তাপ পোৱা নাই তাৰমানে ভগৱন্তক যিসকলে ভজে তেওঁলোকে ভগৱন্তৰ টাচটো বেছি যিসকলে নভজে তেওঁলোকে টাচ নাপায় ভগৱন্তৰ টাচে নাপায় তেওঁলোকে থাকিও নাথাকোঁ আছোঁ যদিও মই নাই মই তেওঁলোকৰ তাতে আছোঁ যদিও নাই এনেকুৱা গতিকে মহাদেৱক বিশ্ব বন্ধু বুলি কৈছে আপোনালোকে এটা অধ্যায় পঢ়িছে 9ম অধ্যায় অম্বৰীশ ৰজা ভকত আছিল অম্বৰীশ ৰাজাই দ্বাদশী ব্ৰত কৰি পেলাই যেতিয়া ব্ৰত ভাঙব তেতিয়া মানে সেই সময়তে ভাঙবাৰ দিনা দুৰ্বাসা আহিছিল আহি পেলাই দুৰ্বাসাই ভাবছি কি যে ইয়াৰ অলপমান মই চাওঁ কিমান ডাঙৰ ভকত তাৰপিছত দুৰ্বাসাই কৈছে তুমি অলপ ৰ'বা মই মানে গাটো ধুই হ'ম মানে দুপৰীয়াৰ কামটো কৰোঁ সেইবুলি দুৰ্বাসাই ব্ৰহ্মাক ভজনা কৰে
যাই পেলাই ব্ৰহ্মাক চিন্তা কৰবাগে ইফালে অম্বৰীষত সময় যায় টাইমটো এতিয়া দ্বাদশী ব্ৰত এতিয়া শেষ হয় মানে ঋষিসকলক সুধলাক যে মই কি কৰোঁ এতিয়া মোৰ এওঁতো নাহিলে আৰু মোৰ দ্বাদশী ব্ৰত যেতিয়া তুমি পানী খাওঁ পানী খালি কি হ'ব ব্ৰত ভাঙাটো হ'ব পালন কৰাটো নহয় তাৰমানে খাদ্য খাওঁটো নহয় তেওঁ পানী খালা কিন্তু পানী খাওঁ তেওঁ কি কৰিলা দুৰ্বাসা আহি গালি দিলা এনেকৈ অম্বৰীক তই দুৰ্ভোগ বুলি কৈছিল দুৰ্ভোগ একেবাৰে এই ডবলা তই ভকত এনেকৈ বৈয়াকে কৈছে বৈয়াকেতো কওঁকে এই কীৰ্তানলেদি আপোনাৰ সেই অগ্নি সৃষ্টি কৰি পাই দুৰ্বাসাক অম্বৰীষক মাৰাৰ কাৰণে পঠাই দিছিল কীৰ্তানল অম্বৰীষক আৰু ভগৱন্তই সুদৰ্শন চক্ৰ দিছিল অম্বৰীষক ৰক্ষা কৰাৰ কাৰণে সেই কীৰ্তানলক সেই সুদৰ্শনে নাশ কৰিছিল নাশ কৰাৰ লগে লগে দুৰ্বাসাৰ ভয় হৈ গ'ল ভয় হৈয়ে দাউল মাৰছি মই মানে ইয়াৰ লগত সম্পৰ্ক আছে দাউল মাৰছি কক ধৰিব ব্ৰহ্মাৰ তাকে দাউল মাৰছি প্ৰথম ব্ৰহ্মাৰ তাকে দাউল মাৰি ব্ৰহ্মাই কৈছি যে মোৰে মাত্ৰ 100 বছৰ আয়ুস মই মাত্ৰ 100 বছৰ ইয়াতে থাকোঁ আপোনালোকে নাভাবিব যে 1 2 3 4 100 বছৰ হ'লে ব্ৰহ্মা মৰে ব্ৰহ্মাৰ একদিন আমাৰ 4টা যুগ গেলি একদিন হয় বুজিছে সত্য ত্ৰেতা দ্বাপৰ কলি 4টা যুগ পাৰ হ'লে এটা দিন ব্ৰহ্মাৰ গতিকে তেনেকৈ 100 বছৰ হ'লে ব্ৰহ্মাৰ অৱসান হয় নতুন ব্ৰহ্মাক সৃষ্টি কৰে ভগৱন্তই গতিকে কৈছে মোৰে 100 বছৰ আয়ুস আৰু মোৰ এতে দুখ আছে সুখ নাই তোমাক মই ৰক্ষা কৰিব নোৱাৰোঁ কিন্তু ব্ৰহ্মাই তেওঁক একো দিহাও নিদিলা গেল শিৱৰ তাকে লগে লগে শিৱৰ তাকে যাওঁতে শিৱে কৈছে যে মইতো তোমাক ৰক্ষা কৰিব নোৱাৰোঁ কাৰণ তুমি ভকদ্ৰ কৰছ তুমি যিহেতু ভকদ্ৰ কৰছ ঈশ্বৰদ্ৰ হৈছিল ভকদ্ৰোহৰ পৰা লগত তোমাৰ ঈশ্বৰদ্ৰ হৈছিল আৰু সেই ভগৱন্তক কৃষ্ণদ্ৰ হৈছিল ময়ে ভগৱন্তক ভুজোঁ মই আৰু কি ভুজোঁ জানো না মানে আপোনাৰ ভগৱন্ত শিৱই মহাদেৱে কৃষ্ণক কিয় ভুজে তাতে সেইটো কৈছে একেলগে মই কিয় ভুজোঁ জানানে মই আৰু ভুজোঁ কিয় মোতকৈ শ্ৰেষ্ঠ সনক সনাতন সনন্দ সনত কুমাৰ এই 4 সিদ্ধই ভুজে সেইকাৰণে মই ভুজোঁ এতিয়া মই তোমাক ৰক্ষা কৰিব নোৱাৰোঁ তুমি কৃষ্ণৰ তাকে যাওঁ তাৰপিছত কৃষ্ণৰ তাকে গৈছি কৃষ্ণৰ তাকে যাওঁতে কৃষ্ণই কৈছে কি যে তুমিতো ভকতৰে দ্ৰোহ কৰিলা মোৰতো দ্ৰোহ কৰা নাই মই ভকতৰ বন্ধু মই সদায় ভকতৰ কথা চিন্তা কৰি থাকোঁ আৰু ভকতে যি গায় সেই মালা গীতৰ মালা মই পিন্ধোঁ গতিকে তুমি আৰু তাকে যাওঁ যাৰ গ্ৰহ কষ্ট তাকে যাওঁ সিয়ে ৰক্ষা কৰিব যাওঁ পুনৰ ঘূৰি আহি আৰু অম্বৰীষত তাকে আহিছে আৰু অম্বৰীষে চাওক 1 বছৰ বোলে অম্বৰীষে ভাতে খোৱা নাই কেৱল ভগৱন্তকে বুজি আছে আৰু দুৰ্বাসাৰ দুখত সেই অম্বৰীষে আৰু সাপা মাৰি ধৰিছে নহ'লে সুদৰ্শন চক্ৰই তাক মাৰে এইটো তাৰমানে মহাদেৱ বন্ধুজী এই মহাদেৱ যি বিশ্ববন্ধু তাৰমানে তেওঁকো ভাল এটা পৰামৰ্শ দিছে তেওঁক ভাল পৰামৰ্শ দিছে কৃষ্ণ তাকে যোৱা ব্ৰহ্মাইতো সেইটোও কোৱা নাই যে তুমি শিৱৰ তাকে যোৱা তুমি অমুক তাকে মোক ৰক্ষা কৰিব তুমি যাওঁ ব্ৰহ্মাই কৈছে অথচ ব্ৰহ্মা গুৰু তেওঁৰ এইটো অ হেন বিশ্ববন্ধু শংকৰ দ্ৰোহ নাজানি ব্ৰহ্মক ভৈলা তুমি মহাময় অ আৰু অকদক্ষ কথা বিপৰীত শংকৰৰ দোষয়ান লোকে অবিদিত নাম মাত্ৰ শিৱ স্বৰূপতয় মংগল ও মাথা ধৰন্ত ঘৰ জতাৰ পতল হৰিৰাত ভস্মস্তি ময়ালংকাৰ অলগত ভ্ৰময়ভূত প্ৰমথন পৰ এইখিনি কথা কৈছে যে দেখাত তেওঁক অমংগল যেন লাগে মহাদেৱক তাৰমানে আপোনালোকে এটা কথা আৰু কৈ থওঁ
ব্ৰহ্মাই जिते माने चारि सिद्धक सृष्टि करला सृष्टि करार पाছত आपनार संहार करबा গৈছিল संहार हवा करते तांतो संहार नकरू বুলি কৈছিল नकरू বুলি কওঁতে তেওঁৰ খং উঠি কাৰণ সংহার নকলে দিগদাৰ ভগৱন্তই সংহার করবা মানে আদেশ কৰিছিল সংহার কাম লাগে তেওঁৰ খং উঠি খং মানে সাংঘাতিক খং আৰু ব্ৰহ্মাৰ খং এই যে ভ্ৰু আছে আপোনাৰ এই ভ্ৰুৰ মাজৰ পৰা এক টপা খঙতে ঘাম আছে সেই ঘামলি মানে পচি আৰু পৰতে আপোনাৰ শিৱৰ সৃষ্টি কেউচা হৈ আটা বাচি অগাধ আটা বাঢ়ি পেলাই কৈছে কি মোক জাগা দিয়া মোক নাম দিয়া এতিয়া নাম দিছি ৰুদ্ৰ জাগা দিছি কল্লা কি তুমি সৃষ্টি কৰা সৃষ্টি করলাম সৃষ্টি করার লগে লগে অমঙ্গলীয়া ভজিহে কি হয়েছে না এই 12 বৈষ্ণৱৰ একজন বৈষ্ণৱ ব্ৰহ্মা হৰ মনু কপিল এনেকে জমক লগে আপনার 12 বৈষ্ণৱৰ একজন বৈষ্ণৱ হৈছে আৰু আপোনালোকে এটা কথা জানে যে পৰীক্ষিতক যেতিয়া শুকদেৱ গোস্বামী ভাগৱত কথা কয় তেতিয়া তাতে এটা কথা কৈছি যে আমি বৈষ্ণৱৰ কথা শুনো বৈষ্ণৱৰ কথায়ো পাপ হৰণ কৰে পাপ ছেদ কৰে তাৰমানে বিষ্ণু আৰু বৈষ্ণৱ একে বিষ্ণু বৈষ্ণৱ একে কিয় হ'ল যেতিয়া ব্ৰহ্মাক ভগৱন্ত কৃষ্ণই বা বিষ্ণুই চতুশ্লোক ভাগৱত দেই তেতিয়া ব্ৰহ্মা বৈষ্ণৱ আৰু বিষ্ণু বিষ্ণুৱে আৰু ব্ৰহ্মাই যেতিয়া নাৰদক দেই তেতিয়া নাৰদ বৈষ্ণৱ সেই সময়ত বিষ্ণুৰ আসন গ্ৰহণ কৰিছে ব্ৰহ্মাই নাৰদে যেতিয়া ব্যাসক দেই তেতিয়া ব্যাস বৈষ্ণৱ হৈ আহে বিষ্ণুৰ আসনখন গ্ৰহণ কৰিছে নাৰদে আৰু যেতিয়া ব্যাসে শুকক দেই ভাগৱত তেতিয়া ব্যাস বিষ্ণুৰ আসনত বহে আৰু বৈষ্ণৱৰ আসন বহে শুকদেৱ গোস্বামী শুকে যেতিয়া পৰীক্ষিতক দেই তেতিয়া পৰীক্ষিত বৈষ্ণৱ আৰু শুকদেৱ গোস্বামী বিষ্ণু আৰু শুকদেৱ গোস্বামী আপোনাৰ বিষ্ণুৱে তাতে নিজে এটা কৈছি যে অজনিজ আত্মাময়ী আপোনালোকে এটা কথা জানে না যে ভগৱন্ত কৃষ্ণৰ এতিয়া আপোনালোকে বোধহয় এটা 65 নাম ধৰিব না ধৰিব এইটো আমাৰ তাতে হল্লা মই আমাৰ তিৰোতাসকলক কওঁ আজি আপোনালোকক কওঁ যে 65 নাম মানে কৃষ্ণৰ আহুজ নাম কৃষ্ণৰতো জন্ম হোৱা নাই কৃষ্ণৰ আবিৰ্ভাৱে হৈছে কৃষ্ণৰ আহুজ নাম কিয় লাগে কৃষ্ণৰ কেনেকৈ আবিৰ্ভাৱ হৈছে অ বসুদেৱে দেখিলন্ত অদ্ভুত বালক অদ্ভুত বালক কেনে অদ্ভুত বালক যে শংখ চক্ৰ গদা পদ্মধাৰী বালক হও এইটো কেনে বালক আৰু দৈব কি কৈছে দেখা পাই শংখ চক্ৰ গদা পদ্ম থাকা নাৰায়ণ কাক কৈছে দৈৱকী বসুদেৱে অদ্ভুত বালক দেখা পাইছে দৈৱকী কৈছিলে এইটো থাকা তুমি কংসই আহি পেলাই তোমাক মাৰিব কাৰণ তাক মোহৰ আছে চতুশ্লোকৰ বিষ্ণু কাৰণ ভগৱান কৃষ্ণৰ নিজৰ ৰূপটো চাৰিখন হাতৰ বিষ্ণু পৰমাত্মা আঠখন হাতৰ যিটো পৰমাত্মা পৰমেশ্বৰ আঠখন হাতৰ যিটো ভগৱান সেইটো নিজৰ ৰূপ নহয় চতুশ্লোক শংখ চক্ৰ গদা পদ্মধাৰী সেইটোহে স্বৰূপ নিজৰ ৰূপ আৰু কৃষ্ণটো স্বৰূপ নহয় নৰৰূপ কৃষ্ণই নৰৰূপ ভগৱান বিষ্ণুই নৰৰূপ দিছে গতিকে তেওঁ জন্ম হোৱা নাই আৰু তাতে কৈছে গীতাতো কৈছে অজময়ী নাহি জন্ম
কিন্তু ভকতৰ কাৰণে মই বাৰে বাৰে জন্ম ধৰোঁ 14 মনুৰ কালত 14 বাৰ তেওঁ অৱতাৰিত হয় 14 বাৰ আৰু এনেয়ে আপোনাৰ 10 বাৰ তেওঁ দশয় অৱতাৰ কৰে আমাৰ ইন্দ্ৰিয় 10টা সেই ইন্দ্ৰিয় 10টাত তেওঁ 10 বাৰ অক্ষয় অৱতাৰ কৰে আৰু ইফালে গুণৰ অৱতাৰ 14টা এই 14 মনুত 14 অৱতাৰ আমাৰ ইফালে আমাৰ 24 তত্ত্বৰ আৰু 14টা তত্ত্ব যে আছে 14টা মিলে গৈছে ভগৱানে আর হেন জানি হব লোকে করিও নিশ্চয় ও রাম কৃষ্ণ বুলি তৰা অবিষয়ৰ ভয় ও ৰাম কৃষ্ণ বুলি তৰা বিষয়ৰ ভয় হৰি ৰাম 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 জয় ভাগৱতৰ পদসমূলি হৰি বল আৰু এবাৰ হৰি বল কৃষ্ণ অ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম কৃষ্ণ হৰি ঔ ৰাম